নমস্কাৰ প্ৰিয় দৰ্শক জেচিচি পডকাষ্টৰ অন্য এটি খণ্ডলৈ আপোনালোকক স্বাগতম। আজি বিশ্ব ফটোগ্ৰাফী দিৱস। প্ৰতি বছৰে 19 আগষ্টত বিশ্ব ফটোগ্ৰাফী দিৱস পালন কৰা হয় আৰু বিশ্ব ফটোগ্ৰাফী দিৱসৰ সৈতে সংগতি ৰাখি আমি আজি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ এগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ফটোগ্ৰাফাৰ, যাৰ ফটোৱে বহু কথা কৈ গৈছে ৰাজ্যবাসীৰ, দেশবাসীৰ, বিশ্ববাসীৰ। তেনে এগৰাকী ফটোগ্ৰাফাৰ আজি আমাৰ পডকাষ্টৰ অতিথি অনুপম নাথ। আপোনাক আমাৰ আজিৰ পডকাষ্ট অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আজি বিশ্ব ফটোগ্ৰাফী দিৱস। প্ৰথমতে এগৰাকী ফটোগ্ৰাফাৰ হিচাপে আপোনাৰ লগতে অন্যান্য ফটোগ্ৰাফীৰ সৈতে জড়িত সকলোকে আমি ফটোগ্ৰাফীৰ দিৱসৰ শুভেচ্ছা জনাইছোঁ আৰু আমি পডকাষ্টৰ আজিৰ দ্বিতীয় খণ্ডতে আৰম্ভ কৰিব বিচাৰিছোঁ। প্ৰথমে আপোনাক সুধিছোঁ, বিশ্বজনীন ভাষা বুলি কয় ফটো বিশ্বজনীন, আৰু কিছুমান মানুহে লিখি ক'ব নোৱাৰা বা ভাষণেৰে ক'ব নোৱাৰা কথা কেতিয়াবা এখন ফটোৱে কৈ দিয়ে, বুজাই দিয়ে। বহুত কিবা কিবি হয় ফটো এখনৰ দৰে। আপুনি যিহেতু ফটোগ্ৰাফীৰ সৈতে দীৰ্ঘকালৰ পৰা জড়িত, এই যাত্ৰাৰ আপুনি কেনেকৈ আৰম্ভ কৰিছিল? প্ৰথম আৰম্ভণি সেই কথাখিনি কিছু যদি শ্ৰোতাদৰ্শক কয় আপুনি। হয়, প্ৰথমে মই আপোনাক আৰু লগতে জেচিচিক মই ধন্যবাদ জনাইছোঁ, কাৰণ আজি আপোনালোকে মোক ইয়াতে আমন্ত্ৰণ কৰি অনাৰ বাবে, দুআষাৰ কথা ক'বলৈ সুযোগ দিয়াৰ বাবে। আজি যিহেতু বিশ্ব ফটোগ্ৰাফী দিৱস, তো সেই তাৰে লগত সংগতি ৰাখি পেলাই আপোনালোকে এই অনুষ্ঠানটোৰ আয়োজন কৰিছে, তো তাৰ কাৰণে মই আপোনালোকক যথেষ্ট ধন্যবাদ জনাইছোঁ। আচলতে মোৰ ফটোগ্ৰাফী জাৰ্ণি বুলি ক'বলৈ গ'লে মই 1995 চনৰ পৰাই মোৰ ফটোগ্ৰাফীৰ লগত জড়িত হৈ আছোঁ। আৰু মই তাৰ আগতে মই এবছৰীয়া এটা কোৰ্চ কৰিছিলোঁ 94-95 চনৰ ভিতৰত। আছাম ইনষ্টিটিউট অফ ফটোগ্ৰাফী বুলি পেলাই গুৱাহাটীতে আছিলে। আৰু তেতিয়া শিৱানন্দ বৰুৱা আৰু তেখেতৰ ভাতৃ অনুজ বৰুৱা, তেওঁলোকৰ সেই ইনষ্টিটিউটখন আছিলে আৰু খুবেই ভাল আছিলে। তাৰক শৰ্মা ছাৰ আছিলে তাতে, আৰু তেখেতক চবেই জানে। তাৰ এবছৰীয়া এই যিটো কোৰ্চটো কৰাৰ পিছত মই লগেই মই আচলতে এই বাতৰি কাকতৰ লগত মই জড়িত হ'বলৈ মই কৰিলোঁ, আৰু খুবেই আগ্ৰহী আছিলোঁ যে বাতৰি কাকতত ফটো সাংবাদিকতাৰ যিটো কথা তেতিয়া আচলতে ইমান বহল নাছিলে, আৰম্ভ হোৱা নাছিলে। কিন্তু তথাপিও মোৰ সংবাদসেৱীসকলে যিখিনি ফটো প্ৰেৰণ কৰে সেইখিনি কাকতত প্ৰকাশ হৈছিল, কিন্তু এক্সট্ৰাকে এটা কিবা ফটোগ্ৰাফী বুলি সেই সময়ত হয়তো নাছিলে। মোৰ তেতিয়া অগ্ৰজো আছিলে আমাৰ এই উৎপল দা আছিলে, তাৰপিছত আশীষ শইকীয়া আছিলে, তেনেকৈ দুই এজন আছিলে। তেওঁলোকক উৎপল দাহঁতৰ বিশেষকৈ মই যথেষ্ট তেওঁলোকৰ কামখিনিত মই আকৰ্ষিত হৈছিলোঁ আৰু তেওঁলোকে মই উৎসাহ পাইছিলোঁ আচলতে। আৰু ঠিক তেনেকৈ ময়ো ভাবিছিলোঁ যে এই ফটোগ্ৰাফীটো মই এটা কেৰিয়াৰ হিচাপে ল'ম। কিন্তু আৰম্ভণিটো খুব বেছি ইমান মানে খুব সহজ নাছিলে, আশানুৰূপ নাছিলে। তেতিয়া নীলাচল কাকতখন আছিলে, নীলাচল কাকতত মই কিন্তু বহুল প্ৰচলিত হয়, নীলাচল আপোনাৰ সাপ্তাহিক কাকতখন আছিলে। তাত মোক এটা এছাইনমেণ্ট কৰাৰ সুযোগ পাইছিলোঁ। যেতিয়া মই ফটোগ্ৰাফী কৰিয়ে আছোঁ তেতিয়া কোৰ্চটো কৰি আছিলোঁ, তেতিয়াই মই আচলতে সুযোগ পাইছিলোঁ। আৰু তেতিয়াৰ পৰাই মই কামটো আৰম্ভ কৰিছিলোঁ। আৰু সেই কাম যেতিয়া কৰিছিলোঁ তেতিয়া আচলতে আমাৰ ব্লেক এণ্ড হোৱাইটৰ দিন আছিলে। তেতিয়া এনালগ কেমেৰা আছিলে, এতিয়াৰ নিচিনাকৈ আপোনাৰ সেই ডিজিটেল কেমেৰাৰ ইমান সুবিধা নাছিলে আমাৰ। তো এই এনালগ কেমেৰা যথেষ্ট কঠিন আছিলে। আৰু আমি আচলতে এনেকুৱা হৈছিলে সেই সময়ত মানে ফটোগ্ৰাফীৰ আপোনাৰ ইমান এটা মূল্যায়নো হোৱা নাছিলে, আৰু মানুহৰ মাজত আচলতে ইমান এটা প্ৰসাৰো নাছিলে এই ফটোগ্ৰাফী বিষয়টো লৈ পেলাই। বিশেষকৈ মোৰ ঘৰৰ কথাই কৈছোঁ। মোৰ ঘৰতে মোৰ দেউতা আচলতে মোৰ শিক্ষা বিভাগৰ আছিলে। আচলতে মোৰ দেউতা বকো কলেজৰ অধ্যক্ষ আছিলে। তাৰপিছত দেউতাহঁতৰ মানে ভাৱ আছিলে কি যে এই পঢ়া লাইনতে যাওক, পঢ়া শুনা কৰি পেলাই হয় কিবা ডক্তৰ হওক, ইঞ্জিনিয়াৰ হওক বা শিক্ষকতাই কৰক। মানে সদায় মানে এটা বাধা এটা আছিলে যে কিনো হ'ব, এনে হবি হিচাপত ঠিকে আছে, পেচা হিচাপত একেবাৰে নাছিলে। তাৰপিছত মোৰ দাদাৰ তাৰমানে ফাৰ্মাচী আছিলে, মানে এই মেডিচিনৰ ব্যৱসায় আছিলে। তো সদায় কৈছিলে যে তই তাত গৈ পেলাই ব্যৱসায় দাদাৰ লগতে কৰ, সি ইমান ধুনীয়াকৈ কৰি আছে। মই তাতে অলপ সময় দিছিলোঁ কিছুদিন, কিন্তু নাই সেই মোক আৰু ধৰি ৰাখিব নোৱাৰিলে।
কিন্তু এই কামখিনি তেনেকৈয়ে মই আৰম্ভ কৰিলোঁ কৰি আজি সুদীৰ্ঘ দিন ধৰি পেলাই সেই কৰি আজি এইটো পৰ্যায়লৈকে আহি পাইছোঁ এতিয়া আপোনাৰ যাত্ৰাটো বিশ্বমুখী হৈছে বুলি মই কৈছোঁ আৰু যথেষ্ট আন্তঃৰাষ্ট্ৰীয় ফটোগ্ৰাফী সংস্থাৰ সৈতেও আপুনি জড়িত বা আপোনাৰ ফটো বিদেশতো যথেষ্ট বহুল প্ৰচলিত হৈছে দুই এখন ফটো দৃষ্টি কাঢ়িছে বিশ্ববাসীৰ সেই অভিজ্ঞতাটো কওক আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফটোগ্ৰাফীটোৰ সৈতে আপুনি কেনেভাৱে জড়িত হ'ল আৰু এই যাত্ৰাটো কিছু ঠিক আছে আচলতে মই কিছুদিন সেই তাত কৰাৰ পিছত নীলাচলত কৰাৰ পিছত দুই এখন বাতৰি কাকতত মই সুবিধা পাইছিলোঁ ইয়াৰ আগতে মাজতে কিন্তু আকৌ মই ক্ৰীড়া সাংবাদিকতাও কৰিছিলোঁ কৰি পেলাই কিন্তু ক্ৰীড়া সাংবাদিকতাৰ লগতে মই ফটোগ্ৰাফীটো দুইটা একেলগে বেলেঞ্চ কৰি আছিলোঁ যদিও কিন্তু মই ভাবিলোঁ নাই এটাতে মই ষ্টিক কৰিব লাগিব দুটা বস্তুত মোৰ নহ'ব তো সেইটো কাৰণে মই লাহে লাহে এইটো কৰিলোঁ তাৰপিছত মই এটা সময়ত মই মনোজ গোস্বামী যে আছিলে তেখেতৰ লগত আমাৰ অসমত কিছুদিন মই কাম কৰিছিলোঁ আমাৰ অসমত কৰিছিলোঁ আৰু নীলাচলৰ পিছৰ হয় নীলাচলৰ পিছত নীলাচলত মোৰ আৰম্ভণি হয় নীলাচলত মই তাৰপিছত আমাৰ অসমত মই কৰিলোঁ আমাৰ অসমত আগতে আৰু আমাৰ অসমৰ আগতে আৰু এখন আছিলে কি নাম আছিলে মই পাহৰিলোঁ অকণমান তাৰপিছত এই আমাৰ অসমত মই অসমে লাহে লাহে পৰিচিতিটো হয় আৰু মই এটা কথা মই ক'ব লাগিব যে মই সেই ক্ষেত্ৰত যথেষ্ট ভাগ্যৱান কাৰণ আমাৰ অসমত মনোজ গোস্বামীৰ তেওঁৰ যিটো তত্ত্বাৱধানত যিটো হেৰি হৈছিলে অসমত তাৰমানে গোটেই যিটো বাতৰি কাকতৰ ধাৰাটোৱে অলপ সলনি কৰি দিছিলে তেওঁ আচলতে সেই বস্তুটো আজিৰ বাতৰিৰ পৰা আৰম্ভ কৰিছিলে নতুন দৈনিকৰ পৰা যেতিয়া আজিৰ বাতৰিলৈকে আহিলে তাতেই এটা বাতৰি কাকতৰ এটা যিটো আমাৰ পৰম্পৰাগত বুলি গতানুগতিক যিটো আমি হৈ থাকে ধাৰাটো সেই ধাৰাটো ভাঙি দি পেলাই তেওঁ বহুত ফটোৰ ওপৰত বিশেষ গুৰুত্ব দিছিলে আৰু মই দেখা পাইছিলোঁ তেতিয়া আজিৰ বাতৰিটো তেওঁ মানে কেতিয়াবা 8 কলম ফটো লৈ লৈছিলে এই সাহসখিনি কিন্তু এতিয়ালৈকে বেলেগ নিউজ পেপাৰৰ এতিয়াও নাই তাৰমানে ঠিক তেনেকৈ তেওঁ তাৰ পৰা আহি পেলাই যেতিয়া আমাৰ অসমত আহিলে আমাৰ অসমত মোক মানে খুব তেওঁ মানে জোৰ দিছিলে আৰু মই কিছু ক্ষেত্ৰত এনেকুৱা হৈছিলে যে মই যেতিয়া ফটোগ্ৰাফী কৰোঁ মই এটা বস্তুৰ লগত ইমান বেছি ইনভলভ হৈ যাওঁ সেই ইনভলভ হৈ যোৱাৰ লগে লগে বস্তুখিনিৰ লগত মানে মই আহি পেলাই কৈ দিছিলোঁ আচলতে কেনেকুৱা কি হৈছিলে বহুত ঘটনা আছিল তেনেকৈ আমাৰ মিঠিংগা দৈমাৰীৰ যেতিয়া পৰিয়ালটোক যেতিয়া গুলীয়াই হত্যা কৰিছিলে সেইদিনাখনো মই আহি পেলাই মই কথাখিনি এটা এটাকৈ যেতিয়া কৈ আছিলোঁ তেতিয়া মানে মনোজ দাই মানে এটা বস্তু মোক মানে অলপ গালি দি পেলাই কৈছিলে সেইটো ধমকি সুৰত কৈছিলে যদিও আচলতে সেইটো এটা মোৰ কাৰণে বিৰাট ডাঙৰ শিক্ষা আচলতে কৈছে কিনো ডাঙৰ কামটো হৈছে তই এটা কাম কৰ তই লিখ তেনেকৈ মোক লিখিব দিছিলে লিখিব দি পেলাই তাৰপিছত মই বোলো কি হৈছে কি হোৱা নাই নাজানো আৰু তেনেকৈ লিখিলোঁ লিখাৰ পিছত মই দেখিলোঁ পিছদিনাখন পেপাৰত মই দেখিলোঁ যে মোৰ নামত মানে একদম গোটেই ডাঙৰকৈ ষ্টৰিটো লৈছে লগতে আৰু ফটোখনটো ডাঙৰকৈ লৈছে মানে ফটোখনো লৈছে আৰু সেই তেনেকুৱাকৈ ষ্টৰিটো মোৰ নামত লৈছিলে তো তেনেকুৱা বহুত ঘটনাই আছে তো এটা এটাকৈ তেনেকুৱাকৈ আমাৰ অসমত কৰিলোঁ তাৰপিছত টেলিগ্ৰাফত কৰিলোঁ আমাৰ অসমত কৰাৰ আগতেও তাৰমানে মই আউটলুকত মই এখন ফটো মই পাব্লিছ হৈছিলে মোৰ পৰা লৈ গৈছিলে আউটলুক মেগাজিনখনত তাৰমানে সেইটো বাচেন্দ্ৰী পাল আছিলে বাচেন্দ্ৰী পাল যে প্ৰথম মহিলা এভাৰেষ্টাৰ ভাৰতৰ তেখেত গুৱাহাটীত আহিছিলে আহোঁতে তেখেতক যেতিয়া সম্বৰ্ধনা জনাইছিলে সেই তাৰে ফটো মই তোলোতে সেই ফটোখন তেওঁলোকে আউটলুকত ব্যৱহাৰ কৰিছিলে আমাৰ অসমৰ পিছত মই টেলিগ্ৰাফত কাম কৰিলোঁ আৰু টেলিগ্ৰাফত কাম কৰাৰ চাইমনটেনিয়াছলি মই একেলগে আউটলুকতো কৰিছিলোঁ আৰু ছানডে বুলি এখন মেগাজিন আছিলে ছানডেখনত তেতিয়া আছিলে দিলীপ চন্দন তেখেতে আমাৰ কৰিছিলে আৰু তেখেতৰ লগত মই বহুত ঠাইত ঘূৰি ফুৰিছিলোঁ একদম কোকৰাঝাৰৰ ৰায়তৰ সময়ত বেলেগৰ সময়ত আৰু নীতিন গোখলেৰ লগতো বহুত মানে আলফাৰ যিবিলাক অপাৰেশ্যন হৈছিলে সেই তেনেকুৱা কামবিলাকত গৈছিলোঁ তো এই একেলগে কৰি গৈছিলোঁ তাৰপিছতে মই আমাৰ অসম টেলিগ্ৰাফ এই দুটা কৰি থকাৰ পিছতে 2000 চনত মোক ৱাজবীৰ দা যে তেখেত এতিয়া আপোনাৰ নৰ্থ ইষ্ট লাইভৰ তেখেত হেৰি হয় তেখেতে মোক ক'লে যেনে তেনে কথা অনুপম তুমি এনেকৈ এছ'চিয়েটেড প্ৰেছ বুলি এটা
নিউজ এজেঞ্চি আছে, তুমি তাত কাম কৰিবা নেকি? বোলো মই ক'লোঁ অঁ মই ডেফিনেটলি কৰিম। তো সেই কাম কৰিবৰ কাৰণে তেতিয়া মোক সুযোগ দিছিলে, আৰু সেই যেতিয়া কৰিছিলোঁ তেতিয়াৰ পৰা 2000 চনৰ পৰা বৰ্তমানলৈকে মই তাৰমানে তাৰ পাছত আপোনাৰ যাত্ৰাটো বিশ্বমুখী হৈছে, বাহিৰৰ অন্যান্য স্থানতো ফটো পাব্লিছ আৰু এই এছ'চিয়েটেড প্ৰেছটোক মই এতিয়া নিজে কৈ গৌৰৱ অনুভৱ কৰোঁ। মই সেইটোৰ পৰা বেলেগ বেলেগ সুবিধা পাইছিলোঁ, যিটো বেলেগ বেলেগ এজেঞ্চিত পাইছিলোঁ, যিটো APৰ নিচিনা মই ইমান ভাল এজেঞ্চি মই ক'তো পোৱা নাই। মই এইটো চাগে এইটো মানে আৰু নাপাম চাগে। আপুনি কেৱল ফটোগ্ৰাফী দিয়ে মানে APত সোমাই? হয় হয়, ফটোগ্ৰাফী দিয়ে। আৰু তেওঁলোকক মই এটা নিশ্চয় ক'বই লাগিব, এছ'চিয়েটেড প্ৰেছটো হৈছে মানে পৃথিৱীৰ আটাইতকৈ পুৰণি নিউজ এজেঞ্চি, আৰু সেই নিউজ এজেঞ্চিটো মানে বিশ্বৰ প্ৰায় 16,000 ছাবস্ক্ৰাইবাৰ্ছ আছে, তাৰ 16,000 ছাবস্ক্ৰাইবাৰ্ছ আছে গোটেই বিশ্বতে। তাৰ ভিতৰত ৱাশ্বিংটন পোষ্ট, নিউয়ৰ্ক টাইমছ, গাৰ্ডিয়ান, টাইম মেগাজিন, এনেকুৱা বিভিন্ন ধৰণৰ মানে প্ৰত্যেকখন মানে বচা নিউজ পেপাৰে তেওঁলোকে APৰ ছাৰ্ভিচটো লয়। আৰু সেই ক্ষেত্ৰত ডেফিনেটলি যেতিয়া তেনেকুৱা ছাৰ্ভিচত থাকিব, মই বহুত দিন গমেই নাপাওঁ যে মোৰ ক'ত ক'ত ফটো ওলাইছে, আচলতে প্ৰায় ওলাই থাকে। সেইটো তেনেকুৱা যিটো আপুনি ক'লে বিশ্বমুখী, তো অট'মেটিকেলি এইটো হৈয়ে যায় আচলতে। আৰু এতিয়া মই আপোনাক সুধিছোঁ পুলিটজাৰ বঁটা, হয়, পুলিটজাৰ বঁটাটোৰ বিষয়ে মই কিছু কথা আপোনাৰ পৰা জানিব বিচাৰিম। আৰু পুলিটজাৰ বঁটাক ফটোগ্ৰাফীৰ নোবেল বুলি ক'লেও বোধহয় অতিশয় কৰা নহয়, আপুনি ঠিকেই কৈছে। সেই বিষয়টোৰ সন্দৰ্ভত কিছু। পুলিটজাৰ বঁটাটো আচলতে ফটোগ্ৰাফীত দিয়ে। এই পুলিটজাৰটো মানে আচলতে যিটো মানে একদম আটাইতকৈ মানে সন্মানীয় মানে বঁটা বুলি কোৱা হয় আচলতে। আৰু পুলিটজাৰ বঁটা বুলি কোৱাৰ লগে লগে এজন মানুহৰ নাম অট'মেটিকেলি আহিয়ে যায়, তাৰমানে তেওঁৰ কথা পৃথিৱীত চবেই জানে। সেই আচলতে তেওঁৰ নাম হৈছিল কেভিন কাৰ্টাৰ। কেভিন কাৰ্টাৰ তেখেত আপোনাৰ খুব বিখ্যাত ফটোগ্ৰাফাৰ আছিলে। কেভিন কাৰ্টাৰে এখন বিখ্যাত ফটো এখন তুলিছিলে। সেই ফটোখন তোলাৰ গোটেই বিশ্বতে এটা ডাঙৰ এটা বিতৰ্কৰ সৃষ্টি হৈছিলে। ফটোখন আছিলে এনেকুৱা, ছমালিয়াত যেতিয়া যুদ্ধ বিধ্বস্ত আৰু যেতিয়া খাব নোপোৱা অৱস্থা হৈছিলে, দুৰ্ভিক্ষ হৈছিলে, তেতিয়া তাত এটা শিশু সেই শিশুটো খাব নাপাই পেলাই হাড়ে চালে লাগি যোৱা এটা শিশু আছিলে। আৰু সেই শিশুটোৰ কাষতে এটা শগুন ৰৈ আছিলে। শগুনটোৱে এনেকুৱা হিচাপত ৰৈ আছে যেন শিশুটো মৰক, শিশুটো মৰিলে মই ভক্ষণ কৰিম। তো এই ফটোখন যেতিয়া তোলাৰ গোটেই বিশ্বতে মানে একদম হাহাকাৰ সৃষ্টি হৈ গ'ল, তোলপাৰ লাগি গ'ল। আৰু তেতিয়া মানে এছামে এটা কথা তেওঁ ক'লে যে তেওঁৰ দায়িত্ব কি আছিলে, ফটোগ্ৰাফাৰজনৰ দায়িত্বটো অকল কি ফটোখন তোলাতেই তেওঁৰ দায়িত্ব নেকি, দায়িত্ব শেষ নেকি? সেইটোতো কেতিয়াও হ'ব নোৱাৰে। তো তেওঁ আচলতে ফটোখন তুলি পেলাই তেওঁ এই শিশুটোক তেওঁ বচাবৰ কাৰণে চেষ্টা কৰিব লাগিছিলে। তেওঁ শিশুটোক কিয় নবচালে? তেওঁ শিশুটোক বচাব পাৰিলেহেঁতেন। হয়, বিপৰীত দিশৰ কথা কৈ সমালোচনা কৰিছে। হয় হয় হয়। তো সেই ছবিখনে তাৰমানে মানে পুলিটজাৰ বঁটা পাইছিল। পুলিটজাৰ বঁটা পোৱাৰ পিছত এই যিটো চৰ্চা হ'ল, তাৰপিছত তেওঁৰ নিজৰ মানে অন্তৰ্দ্বন্দ্বত ভুগিলে আচলতে কেভিন কাৰ্টাৰে, যে হয় মই আচলতে সেই ছবিখন যে তুলিলোঁ, মই নিশ্চয় তেতিয়াহ'লে মই হেৰি কৰিব পাৰিলোঁ হয়, তেওঁক মই বচাব পাৰিলোঁ হয়, বাচ্ছাটোক মই শিশুটোক মই বচাব পাৰিলোঁ হয়, কিয় নকৰিলোঁ? এই যিটো মানসিক দ্বন্দ্ব, এই যিটো অন্তৰ্দ্বন্দ্ব, সেই অন্তৰ্দ্বন্দ্বত ভুগি পেলাই তেওঁ চাগে 1984 নে কোন চনত তেখেতে আত্মহত্যা কৰিলে। ফটোখনে তাৰমানে তাক মৃত্যুমুখী কৰিলে। হয় হয় হয়। তেওঁ যদিও পুলিটজাৰ বঁটা পালে, আচলতে তেওঁ এজন শিল্পীটো, তেওঁ চাগে বেলেগ হোৱা হ'লে হয়তো ইমান কথা বুলি নাভাবিলে যে পুলিটজাৰ এৱাৰ্ড পাইছোঁ, পুলিটজাৰ বঁটা পাইছোঁ, হ'ব আৰু যি হৈছে হৈছে। মানসিক দ্বন্দ্বত তেওঁ কিমান চেনচিটিভ হ'ব লাগিব, কিমান তেওঁ স্পৰ্শ। এই কথাটো ফটোগ্ৰাফীৰ মাইণ্ডছেটৰ কথাও এই কথাখিনিয়ে কিছু বুজায়। তাকে তেওঁ আনে নেদেখা বস্তুটো আপোনালোকে দেখে, একেবাৰে দৃষ্টি লাগিব আপোনাৰ। আত্মহত্যা কৰা কথাটো একেবাৰে নিজকে একেবাৰে শেষ কৰি দিয়া, পৃথিৱীখনৰ পৰা তেওঁ একেবাৰে নোহোৱা হৈ গ'ল। সেইটো তাৰমানে তেওঁ কিমান ডাঙৰ এটা তেওঁৰ কাৰণে ডিচিশ্যন হ'ব পাৰে, হয়নে নহয়? তো তাৰপিছত সেই বস্তুটো আছে পুলিটজাৰ বঁটা বুলি কোৱাৰ লগে লগে আচলতে সদায় মানে কেভিন কাৰ্টাৰৰ নামটো মানে মনত আহে। আৰু সেইটো এটা আপুনি কোৱাৰ দৰে এইটো আমাৰ নোবেল
মানে পুৰস্কাৰৰ সমকক্ষ বুলি ক'ব পাৰি সেইটো মই আৰু এটা এতিয়া অসমৰ প্ৰেক্ষাপটলৈ আহিছোঁ হয় ফটোগ্ৰাফি কিছু দুঃসাহসিক যাত্ৰাও হয় কেতিয়াবা আৰু আপোনাৰ ক্ষেত্ৰতো আমি যিমান দূৰ জানো গুপ্ত হত্যাৰ সময়ছোৱাত এটা বিশেষ এটা দুঃসাহসিক ঘটনা সংঘটিত হৈছিল দখলা পাহাৰৰ বিশেষ ফটো এখনেৰে আপুনি এটা ভয়ংকৰ সত্য পোহৰলৈ আনিছিল সেই শিহৰণকাৰী কথাখিনি কিছু যদি আপোনাৰ মনলৈ আহিছে এই মুহূৰ্তত আচলতে কি হৈছিলে মই চন্ত পাহৰিলোঁ এইটো 98-99 মানৰ ঘটনা হ'ব সেই সময়ৰ ঘটনা হ'ব অগপ চৰকাৰ আছিল চাগে সেই সময়ত অগপ চৰকাৰ আছিল তাৰপিছত মানে তেতিয়াতো একদম বিভীষিকা একদম মানে চাৰিওফালে মানে হত্যা হিংসা এইবিলাক এইফালে আপোনাৰ ৰাষ্ট্ৰ ষড়যন্ত্ৰ বা এইবিলাক বহুতখিনি আপোনাৰ হৈ আছিলে তাৰপিছত আলফাৰ পৰাও বহুত হেৰি আছিলে আৰু এটা কথা মই আচলতে মই কৈছোঁ বাৰু সেই সময়ততো মানুহ চবেই আলফাৰ নিচিনাই আছিলে মানে এনেকুৱা হৈছে যে আলফাই যিবিলাক কথা উত্থাপন কৰিছিলে প্ৰতিটো কথা যেন আমাৰ নিজৰে কিবা এটা কথা যেন লাগিছিলে একাত্ম হৈ গৈছিলে যে তেওঁলোকে যিবিলাক দাবী উত্থাপন কৰিছে সেইটো সঁচাকৈ অসমীয়া মানুহৰ দাবী আছিলে সঁচাকৈ হেৰি আছিলে তো এনেকুৱা বস্তু আমাৰ যথেষ্ট সম্প্ৰতিভ আছিলে তো প্ৰতিজন মানুহে যেন এজন মানে আলফাৰ মানে হেৰি আছিলে আৰু চবকে যেন স্বাধীনতা লাগে এনেকুৱা তো সেই ক্ষেত্ৰত তাৰমানে মোৰো কিছু ছফ্ট কৰ্ণাৰ আছিলে আলফাৰ আপোনাৰ এই সংগ্ৰামখনৰ প্ৰতি কাৰণ মই নিজেও তাৰমানে আচলতে মই ক'ব গ'লে মই নিজেও আলফাৰ লগত জড়িত হৈছিলোঁ তাৰমানে সেই সময়ত তাৰ আগতে তাৰমানে আপোনাৰ 1986 চনত মই যেতিয়া মেট্ৰিক দিয়াৰ সময়ত তেতিয়া মই এবাৰ ঘৰৰ পৰা ওলাই গ'লোঁ আলফা কৰিম বুলি পেলাই গৈ পেলাই দুদিনমান নোহোৱা হৈ গ'লোঁ মন বান্ধি গৈছে আৰু তেতিয়া মই মেট্ৰিকত টেষ্ট দিছোঁ মাত্ৰ 86 তাৰপিছত গৈ পেলাই একদম আপাৰ আছাম গুচি গ'লোঁ উজনি গ'লোঁ গৈ পেলাই গোলাঘাট গৈ পালোঁ একবাৰ ক'ত গৈ পাইছোঁ ময়ো নাজানো তেতিয়া আচলতে কিন্তু মই ভাবিছোঁ যে মানে এনেকুৱাকৈ ময়ো আলফা কৰিম কিন্তু ইফালে বিচাৰি আলফাটো তেনেকৈ নাপায় আৰু হয় নহয় 3 দিনৰ পিছত আকৌ ঘূৰি আহিলোঁ ঘূৰি আহি পেলাই নহ'ল ছেকেণ্ড টাইম আকৌ এবাৰ তাৰমানে যেতিয়া এই হায়াৰ ছেকেণ্ডেৰী দিয়া সময়ত তেতিয়া মানে মিঠিংগা দৈমাৰী আছিলে যে নহয় মিঠিংগা দৈমাৰীৰ তেখেতৰ আমি সংস্পৰ্শত আহিলোঁ আমাৰ কেইজনমান মানুহে আহি পেলাই বহুত তেওঁলোকৰ লগত আমি সহযোগ কৰি পেলাই মিঠিংগা দৈমাৰীৰ আপোনাৰ একদম ঘৰলৈকে মাতি লৈ গ'ল তেওঁলোকৰ ঘৰ নিজ জুলুকি আছিলে বৰমা নিজ জুলুকিত আমি থাকিলোঁ বিশেষকৈ মই থাকি পেলাই প্ৰায় এমাহমান থাকিলোঁ তাতে একদম গাঁৱত লুকাই ক'ত আছোঁ ঠিক নাই তেতিয়া মই গৈছোঁ আৰু তেতিয়া গৈ পেলাই এই ভূটান যাম আৰু ভূটান যোৱাৰ যোজা চলি আছে এই হঠাৎ কিবা গুৱাহাটীত মোক আকৌ পঠিয়াই দিলে কিবা এটা কামৰ কাৰণে পঠিয়াই দিওঁতে কিবা অপাৰেশ্যন আৰম্ভ হ'ল অলপ কিবা খেলি মেলি কৈছে কৈছে এইটো এইকেইদিন আহিব নালাগে সেই আহিব নালাগে বুলি কওঁতে ৰৈ গ'লোঁ তো আল্টিমেটলি গৈ পেলাই মই মানে ৰ'বলগীয়া হ'ল নহ'লে আজি ক'ত কেতিয়া মৰি ভূত হৈ থাকিলোঁ তাৰপাছত সেই দখলাৰ সেই কথাখিনি আচলতে ৰাজীৱ বৰা বুলি পেলাই আৰু এজন আছিল তেওঁ দুধৰ্ষ আলফাৰ নিচিনাই আছিল আচলতে তেওঁ বৰ্তমান এতিয়া তেওঁ টাইমছ অফ ইণ্ডিয়াৰ খুব ডাঙৰ পষ্টত আছে দিল্লীত তো আমি দুজনে তাৰমানে আৰু আমাৰ মানে আলফাৰ প্ৰতি চিম্পেথি থকাৰ কাৰণে আমাক ভিতৰকে কিছুমান খবৰ দিছিল তাৰমানে যে এনেকুৱা ঘটনা কিছুমান হৈ আছে তো এই ঘটনাটোৰ কথাটো ৰাজীৱ বৰাক ক'লে যে এনে কথা দখলা হুদুমপুৰত সেইফালে মানে গুপ্ত হত্যাটো আৰম্ভ হৈছে আৰু যে এনেকুৱাকৈ মানে কিছুমান যিবিলাক চিম্পেথাইজাৰ আছে যিবিলাক মানে আমাৰ অসমীয়াত কি ক'ব এইটো মানে সমৰ্থক আচলতে ডাইৰেক্টলি যিবিলাক নহয় তো সেই সমৰ্থকবিলাকক তাৰমানে হয় কাৰোবাৰ ভায়েক হ'ব পাৰে কাৰোবাৰ সমৰ্থক হ'ব পাৰে কোনোবাই শেল্টাৰ দিয়া মানুহ হ'ব পাৰে আশ্ৰয় দিয়া মানুহ হ'ব পাৰে সেই মানুহবিলাকক উঠাই লৈ গৈ পেলাই মানে মাৰি আছে আৰু কোনো মানে বিচাৰি পোৱা নাযায় তো ক'লে যে স্পেচিফিক এটা জেগা দিলে যে দখলা হুদুমপুৰৰ যিটো মথাউৰি আছে তাত এটা ঘটনা হৈ আছে কিন্তু সেইটো ঘটনা উলিয়াব লাগে তেনেকৈ ক'লে তাৰপিছত ৰাজীৱ বৰাই কেইদিনমান আগতে মাত্ৰ সি জেলৰ পৰা ওলাই আহিছিলে
তেতিয়া ৰাজীৱ বৰাই তেওঁ অলৰেডি জেলৰ পৰা ওলাই আহিছে এই আলফাৰ কেছতে তাৰমানে জেলৰ পৰা ওলাই তেওঁ সাংবাদিক জেলৰ পৰা ওলাই অহাৰ পিছত তেওঁ ক'লে যে মই নাযাওঁ এতিয়া কাৰণ মই গ'লে আৰু মোকো সিহঁতে যিকেইটা মানে চালফাই এই কামটো কৰি আছে সেই কামটো তাৰমানে তেওঁলোকে কৰিব মানে মোক উঠাই লৈ যাব পাৰে তাৰমানে এনেকুৱা তো ক'লে অনুপম তুমি যোৱা আৰু শংখদীপ বুলি ক'লে শংখদীপ চৌধুৰী বুলি ক'লে বহুত সৰু বহুত জুনিয়ৰ ল'ৰা একেবাৰে কি কয় এইটো হায়াৰ ছেকেণ্ডেৰী পঢ়ি থাকোঁতে সোমাইছিলে সেই টেলিগ্ৰাফত এই শংখদীপক লৈ পেলাই আমি এখন এম্বেচাডৰ গাড়ীৰে গৈছিলোঁ তালৈকে বগা এম্বেচাডৰ গাড়ীখন মোৰ এতিয়া মনত আছে গৈ পেলাই যেতিয়া আমি সেই দখলা উদমপুৰ গাঁওখন পাইছিলোঁ সেই গাঁওখনত যেতিয়া আমি দুই এজনক কাৰোবাক সোধোঁ তেতিয়া কিন্তু সেই মানুহবিলাকে কোনেও মুখেৰে খুলি নকয় একো কথা খুলি নকয় ভয়ত নকয় আমি বা কোন হয় আমি আৰ্মিৰে হয় নে পুলিচৰে হয় নে আলফাই হয় নে চালফাই হয় একোতো গম নাপায় মানে চবৰে মুখবিলাক মানে একদম বিবৰ্ণ হৈ যায় তো সেইখিনি সময়তে খুব মানে ভীষণ ধুমুহা বৰষুণ দিলে একদম মানে ভয়ংকৰ ধুমুহা বৰষুণ মানে উৰুৱাই লৈ যাব তাৰমানে আমিও কি কৰোঁ উপায় নাপাই পেলাই একদম ৰাস্তাৰ কাষৰে ঘৰত সোমাই গ'লোঁ সোমাই গৈ পেলাই মই এটা বুদ্ধি খেলালোঁ তাৰমানে মই কি কৰিলোঁ ইহঁতৰ পৰা কিবা কৰি কথাটো এতিয়া উলিয়াব লাগিব এই বুলি পেলাই মই কৰিলোঁ কি তেওঁলোকৰ মই কিন্তু চাহ নাখাওঁ তেওঁলোকক ক'লোঁ যে আমাৰ বিৰাট ঠাণ্ডা লাগিছে একদম মানে বৰষুণ তিতিছোঁ অলপ পাৰে যদি চাহ দিব নেকি এনেকৈ তেওঁলোকৰো বেয়া লাগিল আমাৰ দুজনকে চাহ বনাই দিলে সেই চাহ বনাই দিয়া সময়তে মই অলপ সহজ হ'ব চেষ্টা কৰিলোঁ হৈ পেলাই মই তেওঁলোকক সুধিলোঁ কি যে ইয়াত কেতিয়াবা কিবা এনেকুৱা চিঞৰ বাখৰ শুনা পায় নেকি ৰাতি তেতিয়া কিবা শুনা পায় নেকি তেতিয়া তেওঁলোকে লাহে লাহে অলপ খুলিব আৰম্ভ কৰিলে ক'লে যে হয় আমি এনেকৈ কেতিয়াবা ৰাতি 12টা-1টা বজাত গাড়ী আহে একদম 4-5খনকৈ গাড়ী আহে কি গাড়ী আহে নাজানো আহি পেলাই সেই মথাউৰিৰ ফালে যায় গৈ পেলাই তাত আপোনাৰ দূৰত আমি শুনা পাওঁ ৰাতিটো আৰু একদম নিৰ্জন হৈ থাকে কোনোবাই খুব বিকট ভয় লগা চিঞৰ শুনা পাওঁ কোনোবাই চিঞৰি কান্দে আৰু কেতিয়াবা গুলিৰ শব্দ শুনা পাওঁ আৰু এনেকুৱাকৈ তাৰপিছত মানুহৰ মাতটো নোহোৱা হৈ যায় তেনেকৈ ক'লে তাৰপিছত কোনফালে বোলে এনেকুৱাকৈ এই বুলি কৈ পেলাই যেতিয়া বৰষুণটো আহিলে তেতিয়া প্ৰায় সাজ লাগু হৈছে আৰু গ'লোঁ গৈ পেলাই মথাউৰিৰ ওপৰত খোজকাঢ়ি গৈছোঁ একদম চাইছোঁ দেই মানে শিল চিলবিলাকত ক'ৰবাত কিবা তেজ পৰি থকা পাওঁ নেকি কিবা পাওঁ নেকি মোৰ লগত যিজন শংখদীপ বুলি পেলাই গৈছিলে সি আৰু মানে সৰু ল'ৰা আছিলেতো খুব ভয় খালে সি কৈছে মই নাযাওঁ বোলে তুমিয়ে যোৱা বোলে এনেকৈ ক'লে মই গৈ একেবাৰে নদীৰ পাৰলৈকে গ'লোঁ নদীৰ পাৰতে একো নাই তাত মানে শিল পাৰ দি পেলাই হেৰি নিচিনা কৰিছোঁ নাই তাত নাই একো ওচৰতে জান এটা আছিলে সেই জানটোৰ পাৰতে মই এখন সৰু শাকোৰ নিচিনা আছিলে বাঁহৰ তালৈকে গৈ চালোঁ তাত মেটেকা চেটেকা আছিলে তাত মই মেটেকাৰ মাজত গৈ পেলাই দেখা পাওঁ কিবা এটা বগা অলপমান এনেকুৱাকৈ ওলাই আছে মই বোলো কি হয় ধৰিব পৰা নাই এই বুলি মই বাঁহ এডাল লৈ আহি পেলাই সেই বাঁহেৰে যেতিয়া খুচৰি চাওঁ সেই কটা ভৰিখন মই দেখা পাওঁ কটা ভৰিখন এইখিনিৰ পৰা তলৰ পৰা এইখিনি পাই যাওঁ তেতিয়া মই ভৰিখন সেই বাঁহডালেৰে এনেকৈ খুব চেষ্টা কৰিছোঁ আনিবৰ কাৰণে দুডাল বাঁহেৰে নোৱাৰি পেলাই লাষ্টত অলপ হাতেৰে মই ধৰি লৈ আহিলোঁ আহি পেলাই পাৰত মই ভৰিখন আনি পেলাই মই সেই ভৰিখনৰ ফটোখন তুলিছোঁ তেতিয়া আন্ধাৰ হৈছে আৰু একদম ভৰিখন তুলি পেলাই অলপ সময় বৰ বেছি 5-10 মিনিটৰ ভিতৰতে তুলি পেলাই মই আকৌ ভৰিখন পানীতে দলিয়াই দিছোঁ কাৰণ মোৰো তেতিয়া চিন্তা নাই কি হৈ আছে ব্ৰেইনত মই কৈছোঁ এৰি কৰিব পৰা নাই বোলে নহয় এতিয়া আৰু কোনোবা বেলেগো আহি যাব পাৰে এই বুলি পেলাই তাৰ পৰা ইমিডিয়েটলি গুচি আহি পেলাই আমি পলাশবাৰী থানালৈকে আহিলোঁ পলাশবাৰী থানাত আহি পেলাই আমি লগে লগে ৰিপৰ্ট কৰিলোঁ যেনে কথা আপোনালোকৰ ইয়াতেতো এৰিয়াটোত এনেকুৱা ঘটনা হৈছে কোনে কৈছে আপোনালোকক কৈছে না আমি প্ৰমাণ আছে নহয় কি প্ৰমাণ আছে বোলে নাই এনেকুৱা তাতে এইটো হেৰি হৈছে বোলে ওচৰৰ মানুহে কৈছে বোলে নাই একো নাই আপোনালোকে মিছা কৈছে তেতিয়া মই ভাবিলোঁ নাই ইয়াতে কথাটো কোৱা মানে কিবা কাৰণে মোৰ যদি ফিল্মটো উলিয়াই দিয়ে ফিল্মটো উলিয়াই দিলে তেতিয়াহ'লে মই একেবাৰে শেষ হৈ যাম গোটেই প্ৰুফ নোহোৱা হৈ যাব কৈছে নাই ইয়াত বেছি সময় ৰখাতকৈ লগে লগে গুচি আহিলোঁ আহি পেলাই সন্ধিয়া 7:30 নে 8টামান বজাত আহি সেইদিনাখন আমি নিউজটো নকৰিলোঁ সেইদিনা কৰা নাই নেক্সট ডে আমি নেক্সট ডে আমি বস্তুখন আমি হেৰি কৰিলোঁ প্ৰিণ্ট চিন কৰি কাৰণ অলৰেডি হেৰি বন্ধ হৈ গৈছে এই ষ্টুডিঅ' বন্ধ হৈ গৈছে আৰু লিখিলেতো নহ'ব আচল প্ৰমাণটো লাগিব আৰু যেতিয়াই সেইখন আমাৰ ওলাই গ'ল টেলিগ্ৰাফত তেতিয়াই গোটেই মানে হাহাকাৰ লাগি গ'ল আচলতে হাহাকাৰ লাগি পেলাই এনেকুৱা হ'ল যে
অসমীয়া পেপাৰবিলাকে কোনেও পোৱা নাছিলে আৰু তেতিয়া প্ৰতিদিনখন আছিলে টেলিগ্ৰাফত ওলাইছিল প্ৰথম টেলিগ্ৰাফত ওলাইছিল প্ৰতিদিনখন আছিলে আপোনাৰ মানে আলফাৰ মুখপত্ৰ টাইপে আছিলে যে সিহঁতে নাপালে ইহঁতে কেনেকৈ পালে হাহাকাৰ লাগি গ'ল একদম চাৰিওফালে হুলস্থুল মানে অসমত যে গুপ্ত হত্যাটো সেই সময়ত হৈ আছিল সেই ফটোখনে সেইটোৱেই সেই ফটোখনে প্ৰমাণ কৰি দিছে সেইখনে প্ৰথম মানে প্ৰমাণ হিচাপত তাৰ পাছত আপোনাৰ প্ৰশাসন যন্ত্ৰৰ লগত কিবা এই বিষয়টোক লৈ এইটো আচলতে কি হৈছিলে কিছুদিনলৈকে মোৰ মানে গম পাইছিলোঁ যে মোৰ লেণ্ডলাইন ফোনটো মোৰ টেপিং হৈ আছে কাৰণ কেতিয়াবা ৰিং কৰি পেলাই একো কথা চথা নকয় কিন্তু গম পাই যে কোনোবাই সিফালৰ পৰা কিবা এটা শুনি আছে কিবা হেৰি হৈ আছে তো ময়ো অলপ চিন্তা হৈছিলে মই অলপ সাৱধান থাকিব লগা হৈছিলে কিন্তু উপায় নাই কিছুমান বস্তুটো আৰু কৰিবই লাগিব তাৰপাছত অসমৰ অন্যান্য কাকতসমূহতো বিষয়টো সবিস্তাৰে ওলাইছিল তাৰ আৰু ৩-৪ দিনমান পিছত আৰু এটা মৃতদেহ ওলাইছিলে মুণ্ডহীন মৃতদেহ এটা ওলাইছিলে সেই স্থানতে ওলাইছিলে সেই স্থানতে মৃতদেহ এটা ওলাইছিলে কিন্তু মুণ্ড নাই আপোনাৰ গুপ্ত হত্যাটো আচলতে সেই বিশেষ ফটোখনেই প্ৰমাণ কৰি দিছিল আৰু কৈ আছে কিন্তু একো প্ৰমাণ নাছিলে যেতিয়া এই ফটোখন ওলাই গ'ল তেতিয়া গোটেই প্ৰমাণটো ওলাই গ'ল আচলতে হয় সঁচাকৈ হৈ আছে আৰু মই আপোনাক সুধিছোঁ ৱাশ্বিংটন পোষ্টত আপোনাৰ বানৰ বিভীষিকাৰ ফটো ওলাইছিলে জনপ্ৰিয় আপুনি তেনেকুৱা ধৰণৰ সেইখিনি ফটো আপোনাৰ সাংবাদিকতাৰ লগতো কিছু পৰিমাণে জড়িত তাক বাহিৰেও আপুনি কেনেধৰণৰ ফটোগ্ৰাফী কৰি আপুনি ভাল পায় সেই প্ৰসংগটো লৈ সুধিছোঁ যিটো কথা কৈছে বানপানীৰ কথাটো আমাৰ এই মৰিগাঁও অঞ্চলৰে আছিলে আৰু বাকী ফটোগ্ৰাফী আচলতে আপুনি যিটো ক'লে যে ফটোগ্ৰাফী আৰু কি হেৰি আচলতে নিউজ ফটোগ্ৰাফীত প্ৰত্যেকটো ছাবজেক্টে সোমাই যায় এইটো ফেশ্বনৰ পৰা আদি কৰি আপোনাৰ ফেষ্টিভেল তাৰপৰা নেচাৰ লেণ্ডস্কেপ চব বস্তুৱে তাৰমানে আপোনাৰ ইয়াতে নিউজ ফটোগ্ৰাফীত সোমাই যায় আৰু সেই বস্তুটো সাঙুৰি পেলাই আপুনি তাৰমানে আপুনি ক'ব নোৱাৰে যে এইটো কামটো মই নকৰোঁ বুলি পেলাই মই আপুনি তাৰ পৰা গায়েৰা দিব নোৱাৰে যিকোনো বস্তুৱে আপুনি নিউজ ফটোগ্ৰাফীত সোমাই থাকে এইটো আৰু মই কলা বগাৰ সেই সময়খিনিৰ কথা কৈছোঁ তাৰ পৰা আহি আজিৰ এই ৰূপ কিন্তু আপুনি ইমান দীঘলীয়া ফটোগ্ৰাফীৰ সৈতে জড়িত আপুনি তাহানিৰ সেইও কিছু অংশ পাইছে আপুনি কলা বগাৰো সেই যন্ত্ৰণাটো আপুনি পাৰ কৰিছে তাৰ পাছত আজিকালি ঠাউকতে মানে সকলো কাম হয় বুলি ক'লে অত্যুক্তি কৰা নহয় মই আপোনাক সুধিছোঁ মানে বিষয়টো ফটোৰ নান্দনিকতাটো ক'ৰবাত হেৰাই গৈছে নেকি এই ধৰক সেই সময়ৰ যিটো মাদকতা আছিল আজি ঠাউকতে বা কোনোবাই কিবা সম্পাদনা কৰিও এখন ফটো বিশেষ বনাই দিয়ে যিটো ধৰক নেচাৰেল সেইটো চাই কয় এইখন এডিটিং আমি সাধাৰণ মানুহেও কৈ দিয়ে এইখন এডিটিং ফটো কিন্তু আগৰ সেই কথাটো কিন্তু আকৌ বেলেগ আছিল মানে কলা বগাৰ যিটো ডাৰ্ক ৰুমৰ যিটো মানে কাহিনী কলা বগাৰ যিটো আপুনি কাহিনী বুলি ক'লে কলা বগা ফটোগ্ৰাফী যিটো কৰিছিলোঁ আমি তেতিয়া কি জানেনে আপুনি আমাৰ যিজনে তোলে আচলতে যোনে সেই কামটো কৰি আছে এগৰাকী মাতৃয়ে যেনেকৈ প্ৰসৱ দিয়ে সন্তানটি প্ৰসৱ কৰে সেই প্ৰসৱ বেদনাত যেনেকৈ চটফটাই থাকে ঠিক তেনেকৈ ফটোগ্ৰাফাৰজনৰো একেই অৱস্থাই হয় যেতিয়ালৈকে আপুনি ফটোখন যেতিয়া আপোনাৰ এই নিগেটিভৰ পৰা গৈ পেলাই ব্ৰমাইড পেপাৰত যেতিয়া তাৰ ইমেজটো আহিব সেই সময়খিনিত লাহে লাহে যেতিয়া আপুনি চাব নহয় তেতিয়া গম পাব যে কি এটা আপুনি অনুভৱ কৰিব সেই বস্তুটো আপুনি বেলেগে বুজি নাপাব আৰু আপুনি ঠিকেই কৈছে যে সেই বস্তুখিনিৰ নান্দনিকতা যিটো আছিলে এতিয়াও আছে কিন্তু মানে কলা বগাৰ যিটো আপোনাৰ নান্দনিক যিটো এটা হেৰি সেইটো হয়তো কিছু ক্ষেত্ৰত অলপ কমি গৈছে সেইটো কমিছে বুলি ভাবোঁ অনুভৱ সেই সময়খিনি মানে বেছি সজীৱ আছিল যেন মানুহে এতিয়াও ক'ব খোজে যে আগৰ হয় আচলতে কি হৈছে তেতিয়া ইমান সহজ সাধ্য নাছিল আজিৰ দিনত আপুনি মোবাইলতো ফটো তুলিব পৰা হৈ গ'ল ডিজিটেল কেমেৰাটো আহি গ'লে ক'ৰবাত নহয় ক'ৰবাত সংৰক্ষণ কৰিব পাৰি ধুনীয়া পাৰি আৰু তেতিয়া আছিল খুব লিমিটেড আছিলে এটা আপোনাৰ ব্লেক এণ্ড হোৱাইট ফিল্মত 12 কপিকেহে আছিলে আৰু এটা কালাৰ ফিল্মত আছিলে 36 কপিকে আছিলে তাতো আমি কায়দা কৰি পেলাই 36 কপিৰ পৰা 38 কপি উলিয়াব পাৰোঁ সেইটো বহুত কায়দা কৰি পেলাই আমি এটা ফিল্মতে আমি কাটি 3-4টা মান এছাইনমেণ্ট কৰোঁ অফিচৰ পৰাও আপোনাক এটা ফিল্ম যে দিব সেইটো আপোনাক হিচাপ ল'ব 4 দিন 5 দিন পিছত যে কেইটা ক্লিক কৰিলে কেইটা কি কৰিলে কিন্তু আজিকালি হৈছে কি আজিকালি আপুনি
এটা যদি আপুনি শ্বাটাৰটো দবাই দি দিয়ে 50টামান ফটো একেলগে এবাৰতে আপোনাৰ 1 ছেকেণ্ডতে তোলা হৈ যায় আজিকালি স্বভাৱবিলাক মানুহৰ বেয়া হৈ গ'ল আগতে আপুনি এখন ফটোত ক্লিক কৰিব সেইখন ফটোতে আপোনাৰ ফোকাসো থাকিব লাগিব সকলো পাব লাগিব মানে ফোকাসো থাকিব লাগিব তাৰ লগতে আপোনাৰ এই লাইটৰ কন্ডিশনটো কথা থাকিব তাত আপুনি এই ধৰকচোন কি বুলি কয় এইটো আমাৰ আন্ডাৰ এক্সপোজ বা ওভাৰ এক্সপোজ সেই বস্তুটো আপুনি এখন ফটোতে আপুনি প্ৰপাৰ হ'ব লাগিব আপুনি আৰু দেখা নাপায় নহয় আপুনি দেখা নাপায় ইয়াৰ ৰিজাল্টটো আপুনি কি তুলিলে কি তুলিলে নাই সেই বস্তুখিনি আচলতে আৰু যদি আপুনি যদি অলপ স্লাইটলি আন্ডাৰ হৈ আছে সেইটো আকৌ ডেভেলপ কৰাৰ সময়ত আপুনি কেমিকেলৰ জৰিয়তে অলপমান সেইটো একদম নৰ্মেল পাৰফেক্ট কৰি ল'ব পাৰে তাৰমানে সেইবিলাক বহুত বেলেগ বেলেগ ধৰণৰ কিছুমান মেজিক টাইপ বস্তু আছিলে আজিকালি আৰু বহুত এনেকুৱা হৈ গ'ল য'ত মানে ফটোশ্বপতে এখন ফটোকে আপোনাৰ ডিজিটেল ফটো এখনকে মানে আচৰিত ধৰণে বেলেগ বেলেগ ৰঙীন কৰিব পাৰে বেলেগ কৰি দিব পাৰে সেইটো আচলতে ভাবিব নোৱাৰা হৈ গৈছে ঠিক আছে আমি আৰু কথা পাতিম প্ৰিয় দৰ্শক আজিৰ জেচিচি পডকাষ্টত এই মুহূৰ্তত লৈছো এটি বাণিজ্যিক বিৰতিৰ পিছত আমি পৰৱৰ্তী অংশলৈ পুনৰ উভতি আহিম খন্তেক বাণিজ্যিক বিৰতিৰ পিছত জেচিচি পডকাষ্টলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজি আমাৰ সৈতে আছে ফটোগ্ৰাফাৰ খ্যাতিসম্পন্ন ফটোগ্ৰাফাৰ অনুপম নাথ ডাঙৰীয়া আপোনাক পুনৰ আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ধন্যবাদ মই এটা আপুনি কাকতৰ কথা খুব কৈছে কাকতৰ লগত আপুনি বেছি সপ্ৰতিভভাৱে জড়িত কাকতৰ লগত আমি কিছু লক্ষ্য কৰিছোঁ কাকতত ফটোগ্ৰাফিটো কিছু কমি গৈছে নেকি শেহতীয়াভাৱে যেতিয়া ধৰক ডিজিটেল আহিল মোবাইলত চাব পৰা হ'ল ছেটেলাইট চেনেলসমূহ আহিল তাৰ পাছত কাকতত বিশেষ তেনেকৈ দৃষ্টিত পৰিবলগীয়া বা ৰাজ্যক কিবা ঘটনা উদঙাই দিবলগীয়া বিশেষ ফটো কমকৈ প্ৰকাশ হয় নেকি কাকতত মানে মোৰ মনলৈ সেই কথাটো এই মুহূৰ্তত আহিছে আচলতে কি হৈছে জানে মানে অলপ ধাৰাটোই চেঞ্জ হৈ গৈছে ধাৰাটো সলনি হৈছে আচলতে এতিয়া মানে কি হৈছে যদি মই কওঁ এই মুহূৰ্তত তাৰমানে ফটোগ্ৰাফিটো আচলতে এইটো প্ৰিণ্ট বা তেনেকুৱা ধৰণৰ বস্তু এটাতে প্ৰকাশ পায় বিশেষকৈ হয়নে নহয় বা ডিজিটেল মাধ্যম যিবিলাক আছে তাতো প্ৰকাশ পায় কিন্তু কি হৈছে আমাৰ যিটো প্ৰিণ্ট মিডিয়া সেই প্ৰিণ্ট মিডিয়াটোৰ প্ৰতি এটা ভাবুকি এটা আহিছে এই ভাবুকিটো এনেকুৱা ধৰণৰ যেতিয়াই আপোনাৰ ডিজিটেল মিডিয়াবিলাক আহি গৈছে যেতিয়াই আপোনাৰ ছেটেলাইট চেনেলবিলাক আহিছে তাৰ পিছৰ পৰা মানুহে আচলতে ভিজুৱেলটোত বেছি গুৰুত্ব মানে বাতৰি কাকতসমূহৰ মানে গুৰুত্বটো কিয় কমি গৈছে মই আপোনাক কৈ আছোঁ আপুনি এটা আজি কিবা ঘটনা এটা হ'ল ঘটনাটো হোৱাৰ লগে লগে হাতে হাতে মানুহৰ মোবাইল আছে এতিয়া আপোনাৰ কিছুমান এনেকুৱা পোৰ্টেল আছে এনেকুৱা নিউজ চেনেল আছে ছেকেণ্ডতে আপোনাৰ গোটেই বিশ্বতে সেই নিউজটো বিয়পাই দিয়ে এতিয়া আপুনি কাইলৈ পেপাৰখনত আপুনি কি নিউজ দিব যদি আপুনি এজন পুৰণি লগা হয় এজন যদি সম্পাদক হয় বা এডিটৰ হয় নিউজটো আপুনি চলি আছে তেনেকৈ চলি আছে কিন্তু কথাটো হৈছে কি মই এতিয়া এনেকুৱা হয় পেপাৰখন যেতিয়া আমি চোৱাৰ লগে লগে প্ৰথমতে আমি হেডলাইনকেইটা চাওঁ তাৰপিছত আমি লাহে লাহে বেলেগ বেলেগ পেপাৰ পৃষ্ঠাবিলাক চাওঁ কিন্তু দেখিব যে তাত মানে মেক্সিমামটো আপোনাৰ ইভেণ্টটো কেতিয়া আমাৰ নেক্সট ডেহে আমি পেপাৰখন হাতত পাওঁ তেতিয়ালৈকে বাতৰিবিলাক পুৰণি হৈ গ'লতো সেই পুৰণি হৈ যোৱাৰ কাৰণে কি হৈছে লাহে লাহে পেপাৰৰ চাৰ্কুলেশ্যনো কমি আহিছে লাহে লাহে কমি অহাৰ লগে লগে এতিয়া কি হৈছে যিটো ফটোগ্ৰাফিৰ কথাটো ক'লে আপুনি আজিকালি মানে সম্পাদকবিলাকক অলপ লাহে লাহে এখোজ যেন পিছুৱাই দিছে খুব বেছি সাহস কৰি পেলাই ডাঙৰ ফটো এখন ল'লে মোৰ পেপাৰখনত কিবা হেৰি হ'বনে নহয় এনেকুৱা কিছুমান বহুত কথা চিন্তা কৰিবলগীয়া হৈছে কাৰণ চাৰ্কুলেশ্যনটো যদি কমি যায় তেতিয়াহ'লে কি হ'ব তেওঁলোকৰ এজন ষ্টাফক যিমান দৰমহা দিব লাগে সেই দৰমহাৰ কাৰণে তেওঁলোকৰ যিমান কেইজন এমপ্লয়ী থাকিব সেই এমপ্লয়ীবিলাকক দৰমহা আচলতে নহয় পেপাৰ বিক্ৰী কৰি পেলাই দৰমহা কেতিয়াও হ'ব নোৱাৰে তেওঁলোকে সদায় এটা বস্তুত গুৰুত্ব প্ৰদান কৰি আহিছে যে আমাৰ যিটো DIPR বা জনসংযোগৰ যিখিনি এডভাৰটাইজমেণ্ট সেই এডভাৰটাইজমেণ্টৰ টকাৰেহে তেওঁলোকে চলিব লগা হৈছে আৰু সেইটো ক্ষেত্ৰত কি হৈছে মেক্সিমাম তাৰমানে
মানে যিবিলাক স্পৰ্শকাতৰ বিষয় সেই স্পৰ্শকাতৰ বিষয়বিলাকৰ পৰা আঁতৰি আঁতৰি আহি পেলাই আমাৰ বিশেষকৈ স্থানীয় যিখিনি সংবাদ প্ৰতিষ্ঠান আছে মই সেইটো লক্ষ্য কৰিছোঁ মই ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ কথা কোৱা নাই স্থানীয় যিখিনি আমাৰ মানে অসমত আছে বা হেৰিত আছে তাতে এটা বস্তু দেখা পাইছোঁ যে কি হৈছে তেওঁলোকে বিশেষকৈ চৰকাৰক তোষামোদ কৰি পেলাই কিছুমান বাতৰি প্ৰকাশ কৰে আৰু চৰকাৰৰ বা ৰজাঘৰীয়াৰ যদি কাৰোবাৰ বিপক্ষে যদি কিবা আপুনি এটা বাতৰি কৰিব গৈছে তেতিয়া এনেকুৱা মই উদাহৰণ মই দেখা পাইছোঁ যাৰ কাৰণে তেওঁলোকৰ যিখিনি বাতৰি কাকতত জনসংযোগৰ পৰা যিখিনি এডভাৰটাইজমেণ্ট পাব লগা আছিলে সেই এডভাৰটাইজমেণ্ট তেওঁলোকক দিয়া বন্ধ কৰি দিয়ে বিজ্ঞাপনটো বন্ধ কৰি দিয়ে বন্ধ কৰি দিয়াৰ ফলত কি হ'ব আৰ্থিক কথাখিনি আহি যায় এতিয়া মালিকে কি কৰিব মালিকেটোৰ ইমান পইচা নাই তেওঁলোকৰ যিখিনি এমপ্লয়ী আছে আজি দৈনিক অসমৰ কথাই কওক বা আছাম ট্ৰিবিউনৰ কথাই কওক শেহতীয়াকৈ বহুত প্ৰতিষ্ঠিত পেপাৰ কিন্তু এই ট্ৰেণ্ডটোত পৰি বন্ধ হৈ গৈছে বেকফুটত আহি গৈছে সেইকাৰণে এই ফটোগ্ৰাফীৰ কথাখিনিও তাৰ লগত জড়িত হৈ থাকে আপুনি কিছুমান এনেকুৱা ফটো আপুনি দিব নোৱাৰে যাৰ কাৰণে ধৰকচোন সেইটো ৰজাঘৰীয়াৰ অসুবিধা হ'ব পাৰে আমাৰ বিশেষকৈ আমাৰ স্থানীয় সংবাদ প্ৰতিষ্ঠানসমূহৰ এই প্ৰব্লেমটো হৈছে তো সেইটো কাৰণে মই ভাবোঁ যে যেনেকুৱা ধৰণে আচলতে এখন ফটো প্ৰকাশ পাব লাগিছিলে তেনেকুৱা ধৰণৰ ফটোখন প্ৰকাশ নাপায় মই আপোনাক সুধিছোঁ ধৰক ফটোগ্ৰাফীৰ আনুষ্ঠানিক শিক্ষাৰ যথেষ্ট প্ৰয়োজন আনুষ্ঠানিক শিক্ষা অবিহনে সুন্দৰ ফটোগ্ৰাফী অসম্ভৱ এতিয়াৰ সময়ত আৰু আগৰ কথাখিনি মই নকওঁ আপোনাৰ এই মুহূৰ্তত পুৰোধা ব্যক্তি যদি কাৰোবাৰ কথা আপোনাক সোধোঁ কাৰ কথা মনলৈ আহিছে আৰু অসমৰ আৰু ধৰক অসমত এতিয়াও আপোনাক যদি দুখন কমেও 2 বা 3খন সেনেকুৱা প্ৰতিষ্ঠানৰ নাম ক'ব দিওঁ য'ৰ পৰা আজিৰ শিক্ষাৰ্থীয়ে মানে যোগ্যতা সম্পন্ন এগৰাকী ফটোগ্ৰাফাৰ হ'ব পাৰে বুলি আপুনি ভাবে আচলতে কি হৈছে ফটোগ্ৰাফীটো এটা শিল্প এটা আচলতে শিল্প আৰু আপোনাৰ আচলতে এটা শিল্পীসুলভ মন এটা থাকিব লাগিব তেতিয়াহে আপুনি এখন ফটো তুলিব পাৰিব আপুনি প্ৰথমতেই কৈ গৈছে যে এখন ফটোৱে হাজাৰটা শব্দ প্ৰকাশ কৰিব পাৰে যিটো বস্তু কলমেৰে কেতিয়াবা প্ৰকাশ কৰিব নোৱাৰে সেই বস্তুখিনি প্ৰত্যেকে বেলেগ বেলেগ ধৰণে চিন্তা কৰি পেলাই তাক প্ৰকাশ কৰিব পাৰে বা আপোনাৰ ভাৱটো আপুনি প্ৰকাশ কৰিব পাৰে কিন্তু আপোনাৰ কি হৈছে এই যে টেকনিকেল কথা কিছুমান আপুনি জানিব লাগিব আপুনি সদায় বোলে আপোনাৰ সেই আবেগটো ধৰি ৰাখিবৰ কাৰণে ফটোখন তুলিলে নহ'ব টেকনিকেল কথাটো কি হ'ব যে যদি কম লাইট থাকে সেই কম লাইটত আপুনি ফটোখন কেনেকৈ তুলিব আপোনাৰ শ্বাটাৰৰ কথা আহি পৰিব এপাৰচাৰৰ কথা আহি পৰিব এই টেকনিকেল কথাবিলাক আপুনি কেনেকৈ শিকিব ইউটিউবত কিছুমান আজিকালি আপোনাৰ বস্তু চাই শিকিব পাৰে কিন্তু ইমানো নোৱাৰে কিন্তু কথা হৈছে কি এই যে টেকনিকেল কথাবিলাক শিকিবৰ কাৰণে আপোনাৰ এজন গুৰু লাগিব বা কিবা এটা প্ৰতিষ্ঠান লাগিব য'ত আপুনি খুব ধুনীয়াকৈ আপোনাৰ এই ফটোগ্ৰাফীৰ টেকনিকেল কথাখিনি আপুনি আগুৱাই নিব পাৰিব সেই প্ৰতিষ্ঠানকেইখনত কিন্তু আপোনাৰ শিল্পতক নিশিকায় কিন্তু শিল্পতক নিশিকায় আপোনাৰ কাৰিকৰীগত কৌশলখিনি শিকাব শিল্পীসুলভ মনোভাৱেৰে আপুনি নিজকে ডেভেলপ কৰিব লাগিব তাতে আপোনাক কেৱল কেমেৰাটো কেনেকৈ আপুনি ধৰিব কেমেৰাটো কেনেকৈ আপুনি শ্বাটাৰটো ক্লিক কৰিব কিমান এপাৰচাৰ দিব ISO কিমান দিব মই এইটো টেকনিকেল কথা কৈছোঁ এইটো বহুতে বুজি নাপাব কথাটো ISO কিমান হ'ব পাৰে তাৰ শ্বাটাৰ স্পীড কিমান হ'ব পাৰে এখন যদি ধৰি লওক আপোনাৰ এখন খেলা চলি আছে ক্ৰিকেট খেলা এখন চলি আছে বা ফুটবল খেলা এখন চলি আছে সেই ফুটবল খেলাখনত আপুনি কিমান শ্বাটাৰ স্পীড দিব সেই মিনিমাম কিমান শ্বাটাৰ স্পীড দিলে আপুনি এজন প্লেয়াৰৰ দৌৰি থকা মুহূৰ্তত বলৰ সৈতে আপুনি কেপচাৰ কৰিব পাৰিব নহ'লে কি হ'ব আপোনাৰ সেই ইমেজটো শেক হৈ যাব মানে লৰি যোৱাৰ ফলত কি হ'ব আপুনি বেয়া হৈ যাব আৰু সেইটো আপুনি ধৰক ৰিটেক কৰি ল'ব পৰা নহয় সেই মুহূৰ্তটো কেতিয়াও নহ'ব এই কথাবিলাকৰ কাৰণে আপুনি কোনো এখন ভাল প্ৰতিষ্ঠানত আপুনি শিকাটো অত্যন্ত জৰুৰী হয় আৰু সেই এতিয়া অসমত বিশেষকৈ মই ক'ব লাগিব আমাৰ তপন দাস দা তেখেত আমাতকৈ শ্ৰদ্ধাৰ তেখেত আমাৰ জ্যেষ্ঠ তেখেত ফটো সাংবাদিক আছিলে নতুন দৈনিকত আছিলে তেখেতৰ এখন PVTI বুলি পেলাই অনুষ্ঠান আছে বহুত পুৰণি এখন উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে খুব ভাল নাম কৰে এখন প্ৰতিষ্ঠান আৰু বিভিন্ন চেনেল বা বিভিন্ন বাতৰি কাকতত তেওঁলোকৰ
এই ফটোগ্ৰাফাৰ ভিডিঅ'গ্ৰাফাৰ ভিডিঅ' এডিটিং কৰা বহুত কথাই তেওঁলোকক তাত কাৰিকৰী দিশত তেওঁলোকে কেমেৰাৰ লগত ৰিলেটেড সকলোখিনি কথা তাতে শিকায় অকল কেমেৰা বুলিয়ে নহয় কিছুমান কথাও তাত চিনেমাৰ কথাও তাতে আপুনি শিকিব পাৰিব দ্বিতীয়তে আৰু এখন হৈছে মই সেইখনক 1 নম্বৰ বুলি ক'ম কাৰণ পিভিটি এখনক মই 1 নম্বৰ বুলি ক'ম মই কিন্তু কাৰো এটা এডভাৰটাইজ কৰিব অহা নাই এতিয়া আপুনি কথাটো সোধা কাৰণে মই কথাটো কৈছো নিশ্চয় নিশ্চয় জানিব লাগে আজি প্ৰজন্মই জানিব লাগে আজি যদি নতুন কোনোবা আগ্ৰহী হয় তেওঁলোকে যাব পাৰিব দ্বিতীয়তে উৎপল বৰুৱাৰ ইউভি ফটোজ বুলি এখন আছে ইউভি ফটোজতো তাতো এনেকুৱা শিক্ষাই প্ৰদান কৰা হয় আৰু তেনেকৈ দুই এখন আৰু আছে আৰু নতুনকৈ আজিকালি কিছুমান ফেশ্বন ফটোগ্ৰাফাৰ কিছুমানে তেওঁলোকেও কিছুমান ইনষ্টিটিউট খুলিছে য'ত তেওঁলোকে অকল ফেশ্বন ফটোগ্ৰাফীটোহে তেওঁলোকে শিকায় কিন্তু ইয়াতে গোটেইখিনি পাৰিব পিভিটি এখন মই ভাবোঁ যে এখন বেষ্ট ঠিক আছে আপোনাৰ মই সুধিছোঁ ফটোগ্ৰাফীৰ যোগেৰে আপুনি এতিয়ালৈ বিশ্বৰ কোন কোন দেশলৈ যোৱাৰ অভিজ্ঞতা হৈছে ভাৰতক বাহিৰে আৰু ভাৰতৰ বাহিৰে মই ইংলেণ্ডত গৈছোঁ তাৰ উপৰিও মই এই ইফালে এইটো মালয়েছিয়া গৈ আহিছোঁ তাৰপিছত আপোনাৰ থাইলেণ্ড গৈছোঁ তাতে আমাৰ হেৰি আছিলে আৰু আপোনাৰ বাংলাদেশ গৈছোঁ দুবাৰ তাৰপিছত ভূটানটো গৈছোঁৱে চাইনাৰ ফালে গৈছোঁ আৰু শেহতীয়াভাৱে মই তাকে বাংলাদেশ যাব লাগিছিলে যিটো আপোনাৰ ঘটনাটো হৈ আছে কথাটো মই সুধিব গৈছোঁ যথেষ্ট বাংলাদেশৰ আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত তাতে মই যোৱাৰ একেবাৰে আৰম্ভৰ পৰাই মোৰ তাতে মোৰ চব ৰেডি হৈ আছিলে কেৱল মই ভিজাৰ পাৰমিশ্যন ভিজাখন নাপালোঁ শেহতীয়া ঘটনাৱলীখিনি কেপচাৰ কৰাৰ উদ্দেশ্যে আপুনি যাওঁ বুলি ভাবিছিল আৰু মই মোৰ জীৱনত চাগে এইটো এটা ডাঙৰ মিছ এটা হৈ গ'ল চবখিনি ৰেডি কেৱল মই ভিজা নাপালোঁ নহ'লে আপোনাৰ ফটো হয়তো আমি দেখিলোহেঁতেন একদম সেইটো কথাই নাই আৰু এতিয়াও চাগে তেওঁলোকে চেষ্টা কৰি আছে তাৰ পিছৰ পৰ্যায়ৰ কাৰণেও এতিয়াও চেষ্টা কৰি আছে আমাৰ ভিজাৰ কাৰণে মই এতিয়াও লাগি আছোঁ ভিজাখন হ'লে হয়তো আৰু যদি সকলো ঠিকে থাকে হয় পৰৱৰ্তী পৰ্যায়ত আপুনি যাব পাৰিব মই আপোনাক এতিয়া এটা মোৰ কথা মনলৈ আহিছে আপুনি কিছু সময় পূৰ্বে কৈছে সৃষ্টিশীলতাটো লাগিব আপুনি যিমান ক্লাছ ল'লেও বা ক'ৰবাত ল'লেও নিজৰ এটা ক্ৰিয়েটিভিটি এটা লাগিব সেইটোৰ উপৰিও এগৰাকী ফটোগ্ৰাফাৰ হিচাপে কি কি গুণ থকাটো দৰকাৰ বুলি ভাবে আপুনি এগৰাকী ফটোগ্ৰাফাৰ বুলি যদি সুধোঁ আপোনাক আপোনাৰ প্ৰশ্নটো খুবেই ভাল আচলতে ফটোগ্ৰাফী বস্তুটো হৈছে এনেকুৱা এটা বস্তু যিটো বস্তু আপোনাৰ আজিকালি হয়তো যোনে তোনে কৰে কিন্তু আজিকালিতো মোবাইলেদিও কৰে ভাল কথা প্ৰত্যেকজন মানুহৰ ভিতৰতে এটা তেনেকুৱা এজন ফটোগ্ৰাফাৰ এজন লুকাই থাকে কিন্তু একদম চিৰিয়াছ যোনে কৰিব বিচাৰে তেওঁলোকৰ সদায় এটা কথা সদায় তেওঁলোকে মন কৰা উচিত যে ফটোগ্ৰাফীটো এটা ইমান সহজ বস্তু নহয় আচলতে ফটোগ্ৰাফীটো কাৰোবাক দেখি পেলাই কৰা বস্তু নহয় ফটোগ্ৰাফী হয় আপুনি ৰঘুৰাইক চাই পেলাই ৰঘুৰাইৰ নিচিনাকৈ 2-এখন ফটো তুলিব পাৰিব কিন্তু ৰঘুৰাইৰ নিচিনা মন এটা কৰিবৰ কাৰণে বা তেওঁৰ নিচিনা মন এটা হ'বৰ কাৰণে সেই এটা শিল্পীসুলভ মন এটা লাগিব সেইটো প্ৰথম হয় তাৰপিছত আপোনাৰ দ্বিতীয় কথা হৈছে কি তেওঁৰ কিছু আনুষ্ঠানিকতা লাগিব শিক্ষাৰ ক্ষেত্ৰত কিছু আনুষ্ঠানিকতা লাগিব তাৰ উপৰিও আপোনাৰ কিছু ক্ষেত্ৰত সাহসৰো প্ৰয়োজন হয় চাগে সাহসটো লাগিবই সাহসটো লাগিব আপোনাৰ ধৈৰ্যটো প্ৰথম কথা এটা বিশেষ মানে মুহূৰ্ত কেপচাৰ কৰাৰ কাৰণে আপুনি দিনটো ক'ৰবাত ৰখিবলগীয়া হ'ব পাৰে এইটো বিশেষকৈ আমাৰ আপোনালোকৰ লগতে জড়িত হৈ থকা হৰিপ্ৰসাদ মল্লিক তেখেতেও জানিব কাৰণ তেখেতে ৱাইল্ড লাইফ ফটোগ্ৰাফী কৰি থাকে তেখেতে ৱাইল্ড লাইফ ফটোগ্ৰাফীটো ধৈৰ্যটো একদম ৱাইল্ড লাইফ ফটোগ্ৰাফীত আপোনাৰ এটা কথা ক'বই লাগিব যে আপোনাৰ যদি পেচেঞ্চটো নাথাকে ধৈৰ্যটো নাথাকে আপুনি একো কাম কৰিব নোৱাৰে আৰু সদায় আপুনি এটা বস্তু ধৈৰ্যৰ ফল সদায় মিঠা বুলিয়ে যে কয় আপুনি চাব মুহূৰ্তটো আহিবই আপুনি কিবা এটা বস্তু যদি ভাবি আছে কিবা এটা চাই আছে আজি নহ'লে কাইলৈ আপুনি পাই যাব বস্তুটো পেচেঞ্চটো লাগিবই আপোনাৰ তাৰ উপৰিও আপুনি সদায় কুল হ'ব লাগিব মানে অধৈৰ্য হ'ব নালাগিব মই কিয় নাপালোঁ বুলি পেলাই যদি আপুনি এগ্ৰেছিভনেছটো আপোনাৰ থাকিব নালাগিব যে আপুনি ই পালে মই কিয় নাপালোঁ আপুনি পালে মই কিয় নাপালোঁ এই অধৈৰ্য হৈ থাকিলে লাভ নাই আপুনি আৰু কি ভাল বস্তু এটা কেনেকৈ কেপচাৰ কৰিব সেই একেটা মমেণ্টতে বম ব্লাষ্ট এটা হৈছে বম ব্লাষ্টত কিবা এটা মুহূৰ্ত আপুনি নাপাব পাৰে তাত ইমান এটা
এংগল থাকিব আপুনি ভাবিবই নোৱাৰে ক'ত কিমান কি কথা কি বাৰ্তা আপুনি তৎক্ষণাত আপোনাৰ মগজে সদায় কাম এণ্ড কোৱাইট একদম কুল হৈ থাকিব লাগিব আৰু সদায় একদম কম্পিউটাৰ নিচিনাকৈ কামটো কৰিব পাৰিব লাগিব ব্ৰেইনটো ইমান মানে আৰু এটা বস্তু হ'ব লাগিব আপোনাৰ সদায় চকু কাণ সদায় খোলা থাকিব লাগিব চকু কাণ খোলা থাকিব লাগিব হয়তো আপুনি এনেকৈ আছে হঠাৎ কিবা এটা বেলেগ শব্দ এটা শুনা পাইছে ধৰি লওক আপুনি বাৰ্ডিঙত গৈছে চৰাই ফটোগ্ৰাফী কৰিব গৈছে বা ৱাইল্ড লাইফ কৰিব গৈছে আপুনি বোলে অকল বাঘটো চাই থাকিলে নহ'ব ইফালে কিজানি কাষত আপোনাৰ এটা বেলেগ ভালুক এটাও থিয় হৈ থাকিব পাৰে বুজি পাইছে নাই সচেতনতাটো লাগিব বা আপুনি যদি এটা খুব ডাঙৰ এটা এছাইনমেণ্টত গৈছে সেই এছাইনমেণ্টত যাওঁতে তাত আপুনি এনেকুৱা হ'ব পাৰে য'ত মানে যুদ্ধৰ বিভীষিকা হয়তো ওচৰত আপোনাৰ বম পৰিব পাৰে কিবা এটা আপোনাৰ মাইণ্ড পুৰা থাকিব পাৰে মই তেনেকুৱা কোৰ্চ এটা কৰিছিলোঁ আপোনাৰ লণ্ডনত মই এটা কোৰ্চ এটা কৰিছিলোঁ সেই কোৰ্চটোত আপোনাৰ কি শিকায় যে ৱাৰ ফটোগ্ৰাফী যেতিয়া হয় ৱাৰ ফটোগ্ৰাফীৰ সময়ত আপুনি এই যে কিছুমান মানে মাইণ্ড ফিল্ড থাকে কিছুমান মাইণ্ড ফিল্ডত মানে সেই গোটেই এৰিয়াটোত আপোনাৰ মাইণ্ড পুতি থোৱা থাকে সেই মাইণ্ডখিনি আপুনি কেনেকৈ ক্ৰছ কৰিব সেইবিলাকৰ ওপৰত আপোনাক এটা ট্ৰেইনিং দিয়ে যে আনুষ্ঠানিক ট্ৰেইনিং এটা দিব তো আপুনি অকল ফটোগ্ৰাফী বুলিয়ে নহয় আপোনাৰ আৰ্মি ট্ৰেইনিংটো আপোনাৰ কেতিয়া থাকিব লাগিব তাৰমানে তো এই কিছুমান এনেকুৱা ধৰণৰ বস্তু কিছুমান খুব দৰকাৰ হয় সাহস লাগিব ধৈৰ্য লাগিব একাগ্ৰতা লাগিব সেইখিনি প্ৰধান আৰু সৃষ্টিশীল মন এটা লাগিব এক্সেক্টলি সেই বস্তুটো মেইন আপুনি চব বস্তু গাড়ীখন চলাই গৈ থাকোঁতেও ইটাৰ মাজতো কিবা এটা আপুনি দেখিব পাৰে একদম সেউজীয়া যে ক'ৰবাত গছ থাকিলেই ভাল ফটোগ্ৰাফী এটা হ'ব সেনেকুৱা নহয় ইটাৰ মাজতো আপোনাৰ সৃষ্টি এটা হ'ব কংক্ৰিটৰ মাজতো সেইটো কথাটো মই আৰু আপোনাক সুধিছোঁ পেছাৰ কথাটোলৈ মই আহিছোঁ এতিয়া ফটোগ্ৰাফীটো পেছা হিচাপে অসমত এতিয়া ল'ব পৰা হৈছেনে আৰু ধৰক যথেষ্ট আমি আনে কোৱা শুনো এই পেছাটো যথেষ্ট ব্যয়বহুল এটা ভাল কেমেৰাৰ দাম হয়তো কেইবা লক্ষাধিক টকা আপুনি ভালকৈ জানিব তাৰ পাছতো অসমৰ দৰে ৰাজ্য এখনত নতুন প্ৰজন্মই এইটো পেছা হিচাপে কেনেকৈ ল'ব বা কেনেকৈ আগবাঢ়িব চাওক বস্তুটো এনেকুৱা আমি আচলতে যদি ফটোগ্ৰাফীটোক যদি আমি যদি কেৰিয়াৰ হিচাপে ল'ব বিচাৰোঁ তেতিয়াহ'লে ই কিছু ক্ষেত্ৰত আজিকালি খুব ব্যয়বহুল হৈছে আৰু এইটো নহয় যে ব্যয়বহুল মানে যে আপুনি তাৰ পৰা পিছুৱাই আহিব সেইটোও নহয় যদি আপোনাৰ সঁচাকৈ যদি সেইটো কৰাৰ আগ্ৰহ আছে আৰু যদি আপুনি যদি এফৰ্ড কৰিব পাৰে আপোনাক আজিয়ে একেদিনে খুব ডাঙৰ খুব দামী লেন্স এখন লোৱাৰ দৰকাৰ নাই এই যে আপুনি বাৰে বাৰে কৈ আছে শিল্পীসুলভ মন এটা লাগিব সৃষ্টিশীলতা লাগিব এটা সৰু কেমেৰাৰো আপুনি খুব ভাল ফটোখন তুলিব পাৰিব কিন্তু কথাটো হৈছে কি আপুনি আচলতে কেনেকৈ তুলিছে আপুনি আপোনাৰ দৃষ্টিভংগীটো কেনেকুৱা কি দৃষ্টিৰে চাই পেলাই আপুনি ফটোখন তুলিছে আপোনাক মই আজি ইয়াত দেখা পাইছোঁ সেই লাইটটোৰ পোহৰটো এইখিনি গালখনত পৰি আছে সেইটো মানে হাইলাইট এটা হৈ আছে বহুতে হয়তো সেইফালৰ পৰা তুলিব চাব মইতো হয়তো এইফালৰ পৰা চাম যে আপোনাৰ লাইট এণ্ড শ্বেডত কিজানি এনেকুৱা ধৰণৰ ফটো এখন হ'ব পাৰে য'ত আপোনাৰ অকল বোলে আউটলাইনটোহে বোলে দেখা পাম য'ত কেৱল আপুনি ধুনীয়াকৈ হাঁহি আছে হেৰি কৰি আছে সেই আউটলাইনটো চিন্তা কৰি পেলাইও আপোনাৰ এখন ভাল ফটো এখন হ'ব পাৰে দ্বিতীয়তে আপুনি যিটো কথা ক'লে যে এইটো পেছা হ'ব পাৰে নেকি হয় ডেফিনেটলি পাৰে এটা সময়লৈকে নাছিলে এই পেছাদাৰিত্বটো একেবাৰে নাছিলে কাৰণ মোৰ নিজৰ ঘৰৰ কথাকে মই কৈছোঁ দেউতাই বাৰে বাৰে কৈছিলে কি এইবিলাক কিন্তু প্ৰথম অৱস্থাত কৈছে ফটোগ্ৰাফীৰে নহ'ব আৰু আগতে কি হৈছিলে ফটোগ্ৰাফাৰবিলাকৰ খুব এটা সন্মানো নাছিলে মানে আচলতে আমাৰ নিজৰ কিছুমান ভুল আছিলে এটা সময়ত এনেকুৱা হৈছিলে কাৰোবাৰ যদি ধৰি লওক যদি আপুনি নিউজ ফটোগ্ৰাফাৰ নহয় যদি আপুনি যদি এজন ষ্টুডিঅ' ফটোগ্ৰাফাৰ হয় হৈ পেলাই কাৰোবাৰ বিয়াত যদি ফটো তুলিব মাতিছে কাৰোবাৰ যদি অন্নপ্ৰসন্নত ফটো তুলিব মাতিছে মাতাৰ ফলত কি হয় সেই ফটোগ্ৰাফাৰজনক তাৰমানে এজন যেন সাধাৰণ কাম কৰা মানুহ এজনৰ নিচিনা তেওঁলোকে ট্ৰিট কৰে আচলতে সেইটো আচলতে কি হৈছিলে তেওঁলোকৰ এতিয়া কিছু কিন্তু পৰিৱৰ্তন হৈছে ৱেডিং ফটোগ্ৰাফী আহিছে নহয় মই কথাটো কিয় ক'ব বিচাৰিছোঁ এটা সময় আছিল যিটো সময়ত আপোনাৰ কি হৈছিলে তেওঁলোকে হয়তো নিজেও সেই বস্তুখিনিত খুব ভালকৈ বুজাব পৰা নাছিলে আৰু তেতিয়া সেই সময়ত আপোনাৰ খুব এটা সচ্ছল জীৱন যাপন কৰিব পৰা নাছিলে কিন্তু মই ভাবোঁ এতিয়া আপুনি যদি ভালকৈ যদি চিৰিয়াছলি ফটোগ্ৰাফী কৰে
আপোনাৰ চ'ৰ্চ অফ ইনকাম যদি ফটোগ্ৰাফী বুলি ধৰিলে খুব ভাল সচ্ছল জীৱন এটা কটাব পাৰে কাৰণ মই নিজেও এতিয়া মই নিজে উদাহৰণস্বৰূপে মই আপোনাৰ এছ'চিয়েটেড ফটোগ্ৰাফীয়ে কৰি চলি আছে ফটোগ্ৰাফী কৰি পেলাই মই এখন ঘৰ চলাই ঘৰ চলাই পেলাই মই বহুত কিবা কিবি কৰিছোঁ মই এখন নিজকে গাড়ী কিনিছোঁ গাড়ী এখন কিনিবওতো মই পাৰিছোঁ ফটোগ্ৰাফীৰে অৱদান আপুনি যিমান ফটোগ্ৰাফী কোনো কাৰো এটা পইচা কাৰোৰ পৰা মই বেলেগৰ পৰা মই গোটেই ফটোগ্ৰাফীয়ে দিছে আপোনাক চব ফটোগ্ৰাফীৰ পৰা আহিছোঁ তো সেইটো কাৰণে মই কৈছোঁ যে সচ্ছল জীৱন আগতে মানুহে ভাবিছিলে যে মোৰ ছোৱালীজনীক বোলে এই এজন ফটোগ্ৰাফাৰ লগত বিয়া দিম নেকি আজিকালি হয়তো কোনোবা ভাবিব যে ফটোগ্ৰাফাৰ পালে ভাল আছিল কাৰণ কি হৈছে মই নিউজ ফটোগ্ৰাফীৰ কথা নকওঁ এতিয়া ৱেডিং ফটোগ্ৰাফীৰ কেইবাটাও ভাগ আছে ফটোগ্ৰাফী আপুনি ৱেডিং ফটোগ্ৰাফী কৰিব পাৰে আপুনি ৱাইল্ড লাইফ ফটোগ্ৰাফী কৰিব পাৰে ফেশ্বন ফটোগ্ৰাফী কৰিব পাৰে তাৰ উপৰিও নিউজ ফটোগ্ৰাফীটো আছে বিভিন্ন ধৰণৰ আপোনাৰ এডভাৰটাইজিং ফটোগ্ৰাফী আছে এডভাৰটাইজিঙতো বহুত টকা আছে একদম মানে আপুনি ভাবিব নোৱাৰে আপোনাৰ 30 ছেকেণ্ডৰ এটা হেৰিটো বহুত টকা ইনকাম আজিকালি এটা টিম হৈ যায় এজন ফটোগ্ৰাফাৰ নহয় এটা টিমত লাখ লাখ টকাত আপোনালোকৰ আজিকালি এইবিলাক হেৰি হয় ফেশ্বন ফটোগ্ৰাফী গুৱাহাটী মই আচলতে এজন ফটোগ্ৰাফাৰ আছে মানে নাম কোৱা উচিত হয় না নাজানো তেওঁলোকে গৈ পেলাইতো ৰাজস্থানত গৈ পেলাই তেওঁলোকৰ নিজৰ বিয়া তেওঁলোকে পাতি আহিছে একদম চেলিব্ৰিটি বিয়া পাতিছে এখন ৰাজস্থানৰ এনেকুৱা এখন হোটেলত বিয়া পাতিছে মানে ফটোগ্ৰাফী কৰি পেলাই তাত আপোনাৰ ড্ৰোন কেমেৰা শ্বুট কৰিছে আৰু ইয়াৰ পৰা যিখিনি ৰিলেটিভ আছিল গোটেইবিলাককে তেওঁলোকে ফ্লাইটত লৈ গৈছে প্ৰত্যেককে টিকট কটাই লৈ গৈছে আপুনি ভাবক এজন ফটোগ্ৰাফাৰৰ কিমান এটা ডিমাণ্ড হ'ব পাৰে তো সেইটো ক্ষেত্ৰত কৈছোঁ যে যদি আপোনালোকে চিৰিয়াছলি মানে পেছা হিচাপে ল'ব পাৰে চিৰিয়াছলি যদি আপুনি যদি কামটো কৰে তেতিয়াহ'লে ইয়াত আপোনাৰ খুব ভাল এটা হেৰি এটা আছে মই এতিয়া এটা বেলেগ প্ৰসংগলৈ আহিম আপোনাক সামাজিক মাধ্যমত দেখোঁ কেতিয়াবা কেমেৰা থৈ আপুনি গিটাৰখন হাতত তুলি গুণগুণাই কেতিয়াবা আৰু বকুল বনৰ কথাটো মই এই মুহূৰ্তত মোৰ মনলৈ আহিছে যথেষ্ট চৰ্চিত শেহতীয়াকৈ বকুল বন আপোনাৰ এটা অনবদ্য সৃষ্টি বুলি কৈছোঁ মই মহানগৰীত আপুনি কিছু ব্যতিক্ৰমী প্ৰয়াস কৰিছে খাদ্যৰসিকসকলক কিছু ব্যতিক্ৰমী ধৰণে খোৱাৰ এটা পৰিৱেশ দিয়াৰ প্ৰয়াস কৰিছে দুয়োখিনি কথাই আপোনাৰ পৰা জানিব বিচাৰিম আৰু যদি সুবিধা হয় আপোনাৰ আমি এই কেমেৰাৰ আঁৰৰ মানুহজন কেমেৰাটো থৈ যেতিয়া গিটাৰখন তুলি লয় গাননো কেনেকৈ গায় সেইটো শ্ৰোতা দৰ্শকক অকণমান গায়ক শিল্পী বুলি নহয় আচলতে মই আপুনি যিটো কথা কৈছে মই নিজে নিজে ঘৰতে কেতিয়াবা এনে গাওঁ মই ইমান গায়কো নহয় ইমান কোনো হেৰিও নহয় কিন্তু সংগীতৰ অনুৰাগী আপুনি সেইটো আমি জানো কাৰণ আপোনাৰ বকুল বনত এনেকুৱা কিছু আড্ডা আমি সামাজিক মাধ্যমত দেখিছোঁ মই বিচাৰোঁ আচলতে এনেকুৱা এটা মানুহে আহক আহি যুগজয়ী কিছু গীত গাইছে কিছু শিল্পী আহি গানৰ কথা পাতিছে আপুনি বকুল বনৰ কথা কৈছে যেতিয়া মই বকুল বনৰ কথাটো অলপ আচলতে মই অকণমান মানে খোৱাত খুব খাদ্য ৰসিক বুলি ক'লেও ভুল নহ'ব মই নিজে বনায়ো খাদ্য ৰান্ধিও ভাল পাওঁ আৰু খাদ্য খায়ো ভাল পাওঁ তো বহুত দিন আগৰ পৰাই আচলতে মই এইটো খাদ্যটো ওপৰত কিবা এটা কৰিম বুলি ভাবিছিলোঁ মই ধৰক যদি সেই ফটোগ্ৰাফী নকৰিলোঁ হয় আৰু এনেকুৱা বেলেগ বেলেগ লাইন হয়তো মই খাদ্য লাইনটোৰ পৰা আহি গ'লোঁ তো সেই এটা হেৰি আছিলে এই ক'ভিডৰ সময়ত আচলতে মই এটা কথা ভাবিলোঁ কি আমি তাৰমানে প্ৰতিটো সপ্তাহতে শনিবাৰ উইকেণ্ডত শনিবাৰ বা দেওবাৰে বাহিৰৰ পৰা জামাটো বা চুইগিৰ পৰা আনি পেলাই তেনেকৈ অৰ্ডাৰ দি পেলাই খাওঁ কিন্তু যেতিয়া ক'ভিড হোৱাৰ পিছত দেখিলোঁ যে দেখোন একো ক'তো নাই অৰ্ডাৰ দিব নোৱাৰোঁ একো কৰিব নোৱাৰোঁ তেতিয়া মই মনলৈ ভাৱ এটা আহিল যে কিবা এটা এনেকৈ কৰিব পাৰে নেকি মানে এইটো ক্লাউড কিটচেন বুলি বোলে বস্তু এটা আছে সেই যিটো কনচেপ্টটো ক্লাউড কিটচেনত কি হয় আপুনি ঘৰতে খাদ্যটো বনাই পেলাই ধুনীয়াকৈ খুব হাইজেনিককৈ বনাই পেলাই আপুনি সেইটো চেল কৰিব পাৰে বা আপুনি কাৰোবাক হেৰি কৰিব পাৰে অৰ্ডাৰ ল'ব পাৰে তো মই ভাবিলোঁ যে মই তেনেকৈ এটা কাম এটা কৰোঁ বুলি পেলাই আৰু মই বেলেগকো যোনে যি খায় এনেকুৱা অৰ্ডাৰ লৈ পেলাই মই নিজে তাত ডেলিভাৰী দিম কিন্তু কি হ'ল মই দেউতাক কথাটো ক'লোঁ কাৰণ সেইটো আৰু মইতো নিজে অকলে কৰিব নোৱাৰোঁ আমাৰ চাদৰ ওপৰত দুটা সৰু ভাড়াঘৰ আছিলে তৰ্জাই বেৰা দিয়া বোলো তাতে গৈ পেলাই কিবা এটা কৰোঁ দেউতাই প্ৰথমে ইয়াত ভালেই পালে মই একেবাৰে নাম চামো একেবাৰে একদম ৰেডি কৰি দিলোঁ নাম মানে ৰেডি কৰি পেলাই তাতে একদম অলপ সেই ক'লোঁ অলপ জাতীয়তাবাদী ভাৱটো আছে যে নামটো দি দিলোঁ একেবাৰে বোলে কি নাম খিলঞ্জীয়া নাম দি দিলোঁ একেবাৰে খিলঞ্জীয়া নাম দি পেলাই একদম ৰেডি দেউতাই আৰু কি চিন্তা কৰিলে যে ই ফটোগ্ৰাফী কৰি পেলাই এইবিলাক আৰু কৈ থাকিব নালাগে কেইদিনমান পিছততো দেউতাইতো উল্টা হৈ গ'ল মানুহজন নালাগে এইবিলাক কৰিব নালাগে বোলে মোৰ মানে মনটো বিৰাট দুখ লাগি গ'ল ঠিক আছে দেউতাই এইবিলাক কি তো
তো সেইটো সেই পৰ্বটো তাতে শেষ হৈ থাকিল। কিন্তু যোৱা বছৰ আগে মানে যোৱা বছৰ আগৰ মই মানে ক'লোঁ কি যে হেৰি মোৰ পৰিবাৰ আচলতে তেওঁ হনুমা মহন্ত তেওঁ সেই ইণ্টেৰিয়ৰ ডিজাইনাৰ হয় তাৰমানে। তো ক'লোঁ যে তেওঁ আৰু মই মিলি পেলাই তেওঁ এটা নিজৰ অফিচ এটা কৰিব আৰু মই এটা ষ্টুডিঅ' টাইপ এটা কৰিম আৰু তেনেকুৱা ধৰণে কৰিম বুলি পেলাই দেউতাক ক'লোঁ, কৈ পেলাই দেউতাই বিৰাট ভাল পালে, হ'ব বুলি ক'লোঁ। সেই তেনেকৈ বস্তুটো আৰম্ভ হ'ল। এই যোৱা জানুৱাৰী মাহৰ পৰা আমি আৰম্ভ কৰিলোঁ, কৰি পেলাই কিন্তু আল্টিমেটলি গৈ পেলাই ক'ত ষ্টুডিঅ'ও নহ'ল, অফিচো নহ'ল। মই ক'লোঁ নাই মোৰ মনটো এইটো কৰা আছিলেতো মই বেলেগ এটাই কৰিম বোলে, এই বুলি কৈ পেলাই সেই তেনেকৈ আৰম্ভ কৰিলোঁ। বনাব আৰম্ভ কৰিলোঁ আৰু তাৰপিছত কি হ'ল, মই ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, GMCৰ পৰা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে খিলঞ্জীয়া নামটো মই ৰেজিষ্টাৰ কৰি দিলোঁ। ৰেজিষ্টাৰ কৰি পেলাই তাতো এটা আপোনাৰ 9,000 মান টকা যায়। মই বেলেগক কৰিব প্ৰায় 12,000 মান টকা গুচি গ'ল। ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল। হৈ যোৱাৰ পিছততো আপোনাৰ হেৰি হ'ল, এই পিছদিনাখন ৰাতিপুৱা 6টা বজাতে মই হাতত পেপাৰখন দেখা পালোঁ। আমাৰ অসমখন মই চালোঁ, চাই পেলাই আমাৰে এগৰাকী সাংবাদিক অনুপমা ডেকা বুলি পেলাই, নামটো লৈছোৱে বাৰু মই, অনুপমা ডেকা আমাৰ অসমৰ, তাইৰ বাইলাইনতো এটা ষ্টৰি এটা আহিল। ষ্টৰিটো বোলে এনেকুৱা যে অসমীয়া ল'ৰা এজনে খুব ভাল এখন ৰেষ্টুৰেণ্ট ঠিক নহয়, কটনৰ কাষতে যিটো গলি আছে হোষ্টেলৰ কাষত, সেই কটনৰ হোষ্টেলৰ সন্মুখতে এটা সৰুকৈ এটা হেৰি কৰি পেলাই তাতে এখন খুলিছে আৰু মানে কিবা কিবি খাদ্য বিক্ৰী কৰে অসমীয়া ল'ৰা, আৰু খুব ভাল ল'ৰাজন। আৰু সেইখনৰ নাম হৈছে খিলঞ্জীয়া। মোৰতো ৰাতিপুৱাই মনটো বেয়া লাগি গ'ল। মোৰ ইছৰাম খিলঞ্জীয়া আগদিনাখন কেৱল ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল, পিছদিনাখন মই দেখা পালোঁ। মই বোলো নাই নহ'ব। মই এওঁক ক'লোঁ বোলে কি হ'ব, তেওঁ কৈছে নাই একো নাই, তেওঁ কিজানি ৰেজিষ্ট্ৰেশ্যন কৰাই নাই, ৰেজিষ্ট্ৰেশ্যন নকৰিব পাৰে, হ'ব দিয়া একো নাই, আৰু এটা নামত থাকি দিয়ে, বহুত থাকে। ইফালে যাওঁ খিলঞ্জীয়া, সিফালে যাওঁ খিলঞ্জীয়া, তাৰপিছততো নাই এনেকৈ নহ'ব, মই গোটেই জীৱন মই মানে পচাই থাকিব লাগিব এই বুলি পেলাই সেই ৰেজিষ্ট্ৰেশ্যনটো এতিয়াও আছে, কিন্তু খিলঞ্জীয়া নামতো মই কৰিব পাৰোঁ। আল্টিমেটলি গৈ পেলাই মই আকৌ এই বেলেগ এটা নাম বিচাৰি অলপমান কাব্যিক, অলপমান হেৰি এনেকুৱা ধৰণৰ মানে বকুল বন নামটো মই বিচাৰি পালোঁ। মানে নিজে বিচাৰি এইটো ভাল লাগিব, তেনেকৈ বকুল বনটো কৰি পেলাই এতিয়া মই মানে অকণমান মুকলিকা ৰাখিছোঁ চাদৰ ওপৰতে, মুকলিকা ৰাখি পেলাই আমাৰ ঘৰতে তাৰমানে চাদৰ ওপৰত মুকলিকা ৰাখিছোঁ। তো সেইটো কাৰণে মোৰ বন্ধু এজনৰ হতুৱাই তলত আৰু টেগলাইন এটা মই দিলোঁ যে বকুল বন লাইফ আণ্ডাৰ দ্য স্কাই, যে মুকলি আকাশৰ তলত জীৱনটো, এনেকুৱা ধৰণৰ। তাত মই এনেকুৱা মানুহ বিচাৰোঁ যি অলপ তাত আহি পেলাই কিছু কথা পাতিব পাৰে, কিছু শান্তিত বহিব পাৰে। তাত মই গীটাৰখনো ৰাখি থৈ দিছোঁ, মোৰ পিয়ানো এখন আছে, ইলেক্ট্ৰনিক পিয়ানো, কীবৰ্ড বুলি কৈছে তেনেকুৱা আছে, খোল আছে, তাল আছে। তো তাত গৈ পেলাই মানুহে ইচ্ছা কৰিলে ধুনীয়াকৈ কেৱল খোৱাই নহয় আৰু সেইখিনিও কৰিব পাৰে। তো তেনেকুৱা ধৰণে মই যিখিনি মোৰ কিছুমান চিনাকিও আছে, কিছুমানে দেখিছে, তেওঁলোকো আহি খুব তেনেকুৱা কিছুমান। এতিয়া মোটামুটি বকুল বন জনপ্ৰিয় মহানগৰী। হয়, আৰু মই এটা বস্তু মই হেৰি কৰিছিলোঁ যে মোৰ যিকেইটা ল'ৰা আছে ছাৰ্ভিচৰ বা হেৰি, তেওঁলোকে মানে সদায় কয় বোলে দাদা ইয়াতে আপুনি এটা ইয়াত হেৰি কৰক, কি বুলি কয় এইটো, এটা টিভি এটা লগাব লাগে। মই কৈছোঁ নহয়, টিভি ইয়াত মই নলগাওঁ, কাৰণ টিভিটোত ঘৰততো সেই তেনেকুৱাকৈ চাই থাকে, টিভিটো চাই কি হ'ব, গোটেই মানে গাইগুটীয়া হৈ গৈছে। ল'ৰাই ছোৱালীৰ লগত কথা পাতিব নোৱাৰে, মাকে দেউতাৰ লগত কথা নাপাতে। আল্টিমেটলি ক'বলৈ ইয়াত আহি পেলাই আকৌ যদি সেই এখন খেলা এখন চাই থাকে বা চিৰিয়েল এখন চাই থাকে বা চিনেমা এখন চাই থাকে, তাতকৈ মোৰ ইয়াত আহি পেলাই বহক অলপমান, তেওঁলোকে গিৰিয়েক ঘৈণীয়েকৰ মাজত অলপ কথা পাতক, হয়নে নহয়, পৰিয়াল বাকীকেইজনৰ লগত অলপ সময় অতিবাহিত কৰক, গীটাৰখন আছে গীটাৰখনকে বজাব পাৰিব। তো সেইটো কাৰণে মই টিভি মই একেবাৰে তাৰ পৰা একদম কোনো এলাও কৰা নাই। তেনেকুৱাকৈ মানুহ আহি আছে, মানুহ ভাল পাইছে অলপ আহি পেলাই। ঠিক আছে, প্ৰসাৰিত হওক আৰু বকুল বন আপোনাৰ। এতিয়া এটা গান শুনিব মন গৈছে, গীটাৰখন আমি আনিছোঁ, গানটোতো আৰু যি মনত আহিছে আপোনাৰ এফাকি অলপ শুনিম, তাৰপাছত আমি আমাৰ অনুষ্ঠান প্ৰায় সামৰিম আৰু। ঠিক আছে বাৰু, মই চেষ্টা কৰি চাম, কিন্তু মানে মোৰ গান চান মনত নাথাকে কিন্তু দেই, এনেই এটা ফাঁকি মই চেষ্টা কৰিছোঁ। নিশ্চয়। ধন্যবাদ
আচলতে মই তেনেকুৱা গান চান সিমান মোৰ গোৱা অভ্যাস নাই, তথাপিও ঘৰতে গুণগুণাও যদি আপুনি আৰু মোক অনুৰোধ কৰিছে যেতিয়া অকণমান মই চেষ্টা কৰিম। ভুল ভ্ৰান্তি হ'ব পাৰে দেই, মই মানে দায়দোষ নধৰিব। আপুনিতো আমিতো গীটাৰখন ইয়াৰ পৰা দিছোঁ আপোনাক। হয়, মই এতিয়া গীটাৰখন আপোনালোকে সাজু কৰি থৈ দিছে, এতিয়া ষ্টুডিঅ'তে আছে। ঠিক আছে বাৰু। মই জেপি দাৰ গান এটাকে গাব বিচাৰিছোঁ। পৰিচয়বিহীন যাযাব লগৰী অকলশৰীয়া মই বিচাৰিছোঁ লগৰী। পৰিচয়বিহীন যাযাবৰ লগৰী অকলশৰীয়া মই বিচাৰিছোঁ লগৰী। পৰিচয়বিহীন যাযাবৰ নগৰী অকলশৰীয়া মই বিচাৰিছোঁ লগৰী। তুমি কোন নেজানো দৰদী মৰমী, নাম কি নাজানো অচিনাচি মৰমী। মৰমেৰে তুমি মোক ললা যে সাৱটি, মৰমেৰে তুমি মোক ললা যে সাৱটি অকলশৰীয়া মই বিচাৰিছোঁ লগৰী। পৰিচয়বিহীন যাযাবৰ লগৰী অকলশৰীয়া মই বিচাৰিছোঁ লগৰী। ধন্যবাদ, এইখিনিকে গালোঁ আৰু। ভাল লাগিছে। আৰু আজি বিশ্ব ফটোগ্ৰাফী দিৱসৰ এই বিশেষ দিনটোত আপোনাক আমাৰ মাজত পাই আমি আনন্দিত হৈছোঁ, ভাল লাগিছে। শ্ৰোতা দৰ্শকে নিশ্চয় কিছু নতুন পাব, ফটোগ্ৰাফী সন্দৰ্ভত নতুন ধাৰণা ল'বলৈ সক্ষম হ'ব। শেষত আপুনি শ্ৰোতা দৰ্শকক কি ক'ব আজিৰ অনুষ্ঠানটোত উপস্থিত থাকি আপোনাৰ অনুভৱ? মোৰ যথেষ্ট ভাল লাগিছে। আচলতে মই নিজকে বহুত ধন্য মানিছোঁ, আপোনালোকৰ এই JCC চেনেলত মোক আমন্ত্ৰণ কৰি আনিবলৈ দুআষাৰ কথা কোৱাৰ সুযোগ দিছে। আৰু মই নাজানো আজি ফটোগ্ৰাফী দিৱসৰ লগত সংগতি ৰাখি যিটো অনুষ্ঠান আপোনালোকে কৰিলে মই কিমানখিনি ক'ব পাৰিছোঁ, কিমানখিনি আচলতে মোৰ দিব পাৰিছোঁ, সেইটো বস্তু মই সিমান আপোনালোকে গম পাব। আৰু মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ মোক ইয়াত আমন্ত্ৰণ কৰি অনাৰ বাবে। ধন্যবাদ। নিশ্চয়। প্ৰিয় দৰ্শক, সেয়া আছিল আমাৰ JCC পডকাষ্টত আজিৰ অতিথি খ্যাতিসম্পন্ন ফটোগ্ৰাফাৰ অনুপম নাথ। আমি পৰৱৰ্তী JCC পডকাষ্টত অন্য এগৰাকী অতিথিৰ সৈতে পুনৰ লগালগি হ'ম। সেই আশাৰে আজিৰ এই JCC পডকাষ্টৰ পৰা মই বিদায় লৈছোঁ। চাই থাকিব JCC।